Hello students, welcome to Auspian Academy. আজি মই তোমালোকৰ ক্লাস 8 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 12 এই চ্যাপ্টাৰ 12 এক্সাৰসাইজ 12.12 মই কৰাই দিম। তোমালোকে এইটো এক্সাৰসাইজ চোৱাৰ আগতে এইটো চ্যাপ্টাৰৰ এটা ইন্ট্ৰোডাকশন ক্লাস আছিল, হেতু তোমালোকে চাই লবা আৰু হেতু কোড পাবা জানা। তুমি যদি এতিয়াও চোৱা নাই তেন্তে আমাৰ ডেসক্ৰিপশনত তোমালোকে এটো পাই যাবা। ঠিক আছে স্টুডেন্টস, হেই আমাৰ এটো চোৱা খুবই গুৰুত্বপূৰ্ণ। ঠিক আছে, কাৰণ তেতিয়াহে এইটো চ্যাপ্টাৰ বা এইটো অনুশীলনী তোমালোকে ভালকে বুজি পাবা। এইবোৰ যে তাতে হেতু যদি তুমি চোৱা ভিডিওটো তেন্তে এইবোৰ নিজে নিজে সলভ কৰিব পাৰিবা, ইমানেই সহজ। আৰু শুনা, আমি ক্লাস 7ত সেম এটা চ্যাপ্টাৰ পাই আহিছিলো, আমি সেম কনসেপ্ট আমি তাত বুজি আহিছো ক্লাস 7ত, আৰু হেতু আছিল আমাৰ কি পাৱাৰ এণ্ড এক্সপোনেন্ট নামৰ চ্যাপ্টাৰটো আছিল, হয় না নহয়? তো এতিয়া আমি সলভ কৰিম। হ্যাঁ, আমি বহুত ধৈৰ্য সহকাৰে চোৱা, অকণ সময় ল'ব, কিন্তু ভালকে বুজিব চেষ্টা কৰিম। ইয়াত আমাক প্ৰথমে কি কৈছে, ইভ্যালুয়েট মানে কি মান নিৰ্ণয় কৰা। তো ইয়াত আমাক ইভ্যালুয়েট কৰিব দিছে, কি ইভ্যালুয়েট কৰিব দিছে যে 5 টু দি পাৱাৰ -3। ওকে, 5ৰ পাৱাৰটো কিহত আছে -3 আছে। তো আমি ইন্ট্ৰোডাকশন ক্লাছত শিকিছিলো যে যদি কোনো বস্তুৰ পাৱাৰ মাইনাছত থাকে তেন্তে তাৰ আমি মানটো ডাইৰেক্ট ওলাব নোৱাৰিম, কাৰণ চোৱা আমি তাৰ কাৰণে আমি এটা সূত্ৰ শিকিছিলো যে এনেকুৱা আছিল a টু দি পাৱাৰ -n। এনেকুৱা হলে, এনেকুৱা অৱস্থাত থাকিলে তুমি এটা কি কৰিব লাগিব, এনেকৈ লিখিব লাগিব a টু দি 1/a টু দি পাৱাৰ n। তেতিয়া কি হৈ যাব, ইয়াৰ পাৱাৰটো চোৱাচোন, ইয়াৰ পাৱাৰটো এতিয়া কি হৈ গ'ল, প্লাস হৈ গ'ল। নেগেটিভত আছিল, হৈ গ'ল কি পজিটিভত। ঠিক আছে, তো এইটো আমি চেঞ্জেস কৰিব লাগিব, তেতিয়াহে আমি সলভ কৰিব পাৰিম। মই বেসিকটো কৈ দিছো যাতে তোমালোকে আটাইবোৰ বুজি পোৱা। ঠিক আছে, ওকে। তো এনেকৈ আমি কৰিম। তেন্তে এক নম্বৰটো চোৱা, এক নম্বৰৰ 5 টু দি পাৱাৰ -3। তেন্তে এইটোক যদি আমি এইটো সূত্ৰৰ সহায়ত কৰোঁ, মই লাগিলে ইয়াক ইফালে থৈ দিওঁ কৰবাত, চোৱাচোন। ওকে, মই ইয়াক থৈ দিলোঁ। তো এতিয়া আমি এইটো সলভ কৰিম। তো এইটো কি হৈ যাব, 1/5 টু দি পাৱাৰ বা 5 কিউব, 1/5 কিউব। দ্যাট মিন্স এইটো কিমান হৈ যাব, 5 কিউব। আমি কিউব এণ্ড কিউব ৰুট চ্যাপ্টাৰত পাইছিলোঁ যে 5 কিউব মানে হ'ল 125। কিমান সহজ হয়নে নহয় কোৱা ষ্টুডেণ্টছ? বহুতেই সহজ হয়নে নহয়? ইয়েছ, বহুতেই এইটো কি হয়, সহজ হয়। তাৰপিছতো আমি চাওঁ 2 নম্বৰত আমাক কি দিয়া আছে, 2 নম্বৰত দিয়া আছে -4 টু দি পাৱাৰ -2। আচ্ছা শুনা, বেজৰ লগত যদি মাইনাছ থাকে, যেনে এই ক্ষেত্ৰত বেজৰ লগত কি আছে, মাইনাছ আছে, এইটো কোনো অসুবিধা নাই, এইটো ঠিকই আছে, এইটোক তুমি শুদ্ধ বুলি, এইটোত কোনো প্ৰবলেম নহয় বেজৰ লগত থাকিলে। কিন্তু পাৱাৰত যদি মাইনাছ থাকে তেন্তে এইটো অকণ প্ৰবলেমেটিক, ইয়াক আমি কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। ঠিক আছে, তো যেতিয়া তুমি ইয়াক কি কৰিবা, উলটাই দিবা, ইয়াৰ মাইনাছটো চেঞ্জ নহয়, এই যে বেজৰ লগত যে মাইনাছটো আছে এইটো চেঞ্জ কেতিয়াও নহয়, উলটাই দিলে অকল এক্সপোনেন্ট পাৱাৰত থকা এইটো চেঞ্জ হৈ যাব। ঠিক আছে ষ্টুডেণ্টছ, ওকে। তেন্তে বলা আমি কৰোঁ এইটো, ইয়াক উলটাই দিলা, এই পাৱাৰটো চেঞ্জ নহ'ব, কোনটো চেঞ্জ হ'ব, ওপৰৰটো, মানে বেজৰ লগত থকা মাইনাছটো চেঞ্জ নহ'ব, ওপৰৰটো চেঞ্জ হৈ যাব পাৱাৰত থকাটো। তো 1/, চোৱা ইয়াত এইটো কি বুজাইছে যে -4ৰ ওপৰত স্কুৱেৰ আছে। দ্যাট মিন্স -4ক তুমি দুইবাৰ পূৰণ কৰা, -4ক তুমি মানে দুবাৰ তাৰ লগত। তো মাইনাছ আৰু মাইনাছ হৈ যাব প্লাছ, আৰু 4 × 4 হৈ গ'ল 16, হয়নে নহয়? কিমান ধুনীয়া কোৱা। ওকে, এইটো আমি গম পালোঁ এতিয়া। আৰু মই তোমালোকক কৈছিলোঁ এনেও যে যদি পাৱাৰটো ইভেনত থাকে আৰু বেজৰ লগত যদি মাইনাছ হয় তেন্তে এই মাইনাছটো গুচি যায়, আৰু যদি পাৱাৰটো কিহত থাকে, অডত থাকে, যদি বেজত যদি মাইনাছ থাকে তেন্তে এইটো মাইনাছ ৰৈ যাব। ঠিক আছে, এইকেইটা কথা আমি ধ্যান দিব লাগিব অকণ, তেতিয়া মানে আমাৰ কাৰণে এইবোৰ বহুত সহজ হৈ যাব। ঠিক আছে ষ্টুডেণ্টছ, নেক্সট এতিয়া আমি চাওঁ এইটোতো তোমালোকে নিজেই পাৰিবা, আই হোপ, হয়নে নহয়? এইটোতো নিজেই পাৰিবা, কিন্তু ফিৰবি মই কৰাই দি আছোঁ, এইবোৰ আটাইবোৰ মই কৰাই দিম, তোমালোকে টেনশ্যন নল'বা। তো এই -4 তাৰ পাৱাৰ আছে কি 3। তো এইটো আমি কেনেকৈ সলভ কৰিম ষ্টুডেণ্টছ কোৱাচোন? এইটো সলভ কৰা আমাৰ কাৰণে বহুতেই ধুনীয়া হ'ব। চোৱা কেনেকৈ আমি সলভ কৰিম, এইটো আকৌ আমি উলটাই দিম, কাৰণ পাৱাৰটো মাইনাছত আছে, উলটাই দিলোঁ, প্লাছ হৈ গ'ল। এতিয়া 4, যেহেতু মই কৈছিলোঁ, এতিয়া কি কৈছিলোঁ যে অকণমান সময় আগতে, যে পাৱাৰটো যদি অড হয় আৰু তাৰ বেজৰ লগত যদি কি হয়, মাইনাছ হয়, তেন্তে এই মাইনাছটো থাকি যাব। 4ক
তিনিবাৰ পূৰণ কৰিলে মানে তিনিবাৰ 4ৰ লগত তেন্তে কি হৈ যাব এটো হৈ যাব আমাৰ 64 4 into 4 16 16 into 4 কিমান হৈ যাব 64 কিন্তু এই মাইনাসটো ইয়াত ৰৈ যাব ঠিক আছে স্টুডেন্টস এইবোৰ বস্তু আমি খুবেই সহজে আমি বুজি পাইছো হয় না নহয় কাৰণ সহজ বস্তুটো সহজেই বুজি পাম কিন্তু হয় না নহয় কোৱা স্টুডেন্টস ওকে তাৰ পিছত চোৱা তাৰ পিছত কি দিয়া আছে আমাক তাৰ পিছত দিয়া আছে মাইনাস চোৱাচোন ওকে 4 নম্বৰ -5/7 to the power 5 ওকে এটো দিয়া আছে আমাক তো এটো আমি কেনেকৈ সলভ কৰিম বহুত ধুনিয়া ওকে জাস্ট আমাক কি কৰিব দিছে ইয়াত আমি এটো এনেকুৱা সূত্ৰ শিকিছিলো এটা তোমালোকৰ মনত আছে নে মই নাজানো মই ইয়াত দেখুৱাই দিছো সোৱা যে এনেকুৱা এটা সূত্ৰ আছিল a/b to the power যদি n হয় তেন্তে ইয়াক আমি কেনেকৈ লিখিব পাৰিম a to the power n by b to the power n এনেকৈ লিখিব পাৰিম এইবোৰটো আমি আগতে বাই আইছো না নহয় তো এটো মেথডটো তুমি মনত ৰাখিবা ঠিক আছে তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব তো ইয়াত আমি কি কৰিব পাৰিম এই -5 যে তাৰ ওপৰত 5 এটা এই পাৱাৰটো বহি যাব আৰু 7 ৰ ওপৰতো এই পাৱাৰটো বহি যাব তো তুমি কোৱা এতিয়া ইয়াত কি কৰিবা তুমি এটো চেঞ্জেস কৰিব লাগিব ইয়াত অৰ্থাৎ হৈ গল -5 ৰ পাৱাৰ 5 এটো কিমান হ'ব সো -5 তুমি 5 বাৰ পূৰণ কৰিব লাগিব -5 তুমি 5 বাৰ পূৰণ কৰিব লাগিব তো মই যে কৈছিলো অড যদি হয় অড যদি থাকে যেটো এটো 5 টু যে পাৱাৰ আছে অড হয় এটো হনে নহয় তাৰ বেজত আছে -2 আমাৰ এনো চিহ্নটো ওপৰত মাইনাসই হ'ব কিন্তু কি হ'ব মই এটো বিচাৰি উলিয়াম মই 5 কিয় দিছো আৰু তলত এটো প্লাস হ'ব তলৰটো তো এতিয়া আমি কৰি চাও এটো হৈ যাব আমাৰ -3125 আৰু তলত হৈ যাব 7 ৰ পাৱাৰ 5 কিমান হৈ যাব 7 ৰ পাৱাৰ 5 16807 তোমালোকে কবা স্যাৰ এটো আপুনি কেনেকৈ উলালে একেবাৰে জলদি এটো মানে কি হয় মই যোনটো বোৰ্ডত পঢ়াই আছো এটো মানে অটোমেটিক যি কোনো বস্তু কৰি দিয়ে যেনে চাবা 5 + 5 কিমান হয় 10 লগে লগে ওলাই দিছে তো আমাৰ ক্যালকুলেটৰ মাৰিব নালাগে একো কৰিব নালাগে জলদি হৈ যাব তো এটো বস্তু বুজি পাইছা না নাই আকৌ এটো কি কেনেকৈ হৈছে যেনে ইয়াত এটো হৈছে কেনেকৈ আসলতে হেতু যদি দেখো যে এটো 7-5টা পূৰণ হৈছে তুমি নিজেও কৰিব পাৰিবা এবোৰ মানে মই অকন সময়ৰ কাৰণে সময় বেছি লব সেই কাৰণে মই নিজে কৰি দিছো ফাৰ্স্ট 7-7-49 পূৰণ 7-3-4-3 এনেকৈ গৈ থাকিব ঠিক আছে নিজে নিজে কৰিবা পাৰিবা তোমালোকে ওকে গুড তো আই হোপ তুমি এটো বুজি পাইছা এতিয়া আমি সাম বেলেগ এটা ঠিক আছে স্টুডেন্ট তোমালোকে টেনশন নলবা একো ওকে তাৰ পিছত চাও আমাৰ কি দিয়া আছে তাৰ পিছত এটো আমাক সেম দিয়া আছে এটো সেম টু দিয়া আছে বাট মাইনাস দিয়া আছে ন यस বাট তাৰ পাৱাৰ দিয়া আছে মাইনাসত ওকে মই এখিনিও মুছি দিয়া আছো কাৰণ এখিনিও আমাৰ দৰকাৰ নাই এটো হল 5 নম্বৰটো -5/7 টু দি পাৱাৰ কিমান আছে টু দি পাৱাৰ -5 ওকে স্টুডেন্টস এটো আমি কেনেকৈ সলভ কৰিম শুনিবা হ্যাঁ তোমালোকে এটা কথা মনত ৰাখিবা যেনে এটো উলুটাই দিব লাগিব ইয়াক তুমি কি কৰিব লাগিব উলুটাই দিব লাগিব মানে a/b টু দি পাৱাৰ যদি -n হয় ন তেন্তে তুমি তাক এনেকৈ লিখিব পাৰিবা এইবোৰ মই ইন্ট্ৰোডাকচনত আলোচনা কৰিছিলো তো তোমালোকে হেতু ক্লাস চালে তোমালোকৰ কাৰণে বহুতই সহজ হ'ব সিম্পল জাস্ট উলুটাই দিবা সিম্পল এজ দ্যাট ওকে জাস্ট উলুটাই দিয়া হৈ গল তো উলুটাই দিলে কি হৈ যাব চোৱাচোন 7 আহি যাব ওপৰত আৰু -5 টো কত আহি যাব এটো -5 টো আহি যাব তলত তো ইয়াৰ ওপৰত কি হৈ যাব পাৱাৰটো প্লাস হৈ গল চোৱা জানা ইয়াত পাৱাৰটো কি আছিল মাইনাস উলুটাই দিয়াৰ লগে লগে ভগ্নাংশটো হৈ গল পাৱাৰটো প্লাসত তো এতিয়া কি কৰিব পাৰিম ইয়াক আমি এনেকৈ কৰিব পাৰিম যে 7 ৰ পাৱাৰ 5 আৰু 5 আৰু -5 ৰ পাৱাৰটো কি আছে 5 ওকে স্টুডেন্টস তো 7 ৰ পাৱাৰ 5 আমি তো অথনি পাই আহিছো কি আছিল এটো আছিল 16807 আৰু 5 ৰ পাৱাৰ 5 এটো আছিল 3125 তাৰ মাইনাসটো তুমি ইয়াতো দিব পাৰিবা বা ইয়াত দিয়া বা সন্মুখত দি দিয়া একই কথা ঠিক আছে স্টুডেন্টস একই কথা তোমালোকে টেনশন নলবা আকো
বুজি পাইছানে এইটো হৈ গ'ল কিমান ধুনীয়া কোৱাচোন এইবোৰ কোৱেশ্চন তো এইটো সূত্ৰও যদি তোমালোকে কোৱা যে স্যাৰ এইটো আমি মনত ৰাখিব লাগিবনে ৰাখিব পাৰা এইটো ক'ৰ পৰা আহিছে এইটো সূত্ৰ আকৌ আহিছে ইয়াৰ পৰা চোৱা এইটো সূত্ৰৰ পৰা মেইন সূত্ৰটো হ'ল এইটো a by a to the power minus n equal 1 by a to the power n ইয়াৰ পৰা আহিছে তো এইটো মনত ৰখা আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ঠিক আছে ষ্টুডেণ্টছ তোমালোকে চোৱা ধুনীয়াকৈ মই কি লিখি দিছোঁ এইবোৰ যে ধুনীয়াকৈ চাবা নিজে প্ৰেক্টিছ কৰিব চেষ্টা কৰিবা আৰু এইটো মই তোমালোকক নিজে দি দিলোঁ তোমালোকে নিজে কৰিবা এইটো হোমৱৰ্ক দিলোঁ কাৰণ মই 6টাৰ ভিতৰত 5টা কৰাই দিছোঁ আৰু এটাতো তোমালোকে কমসে কম কৰিব লাগিব হয়নে নহয় কোৱা তেতিয়াহে ভাল হ'ব এইটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক ওকে I know you all can do it তোমালোক মোৰ ষ্টুডেণ্ট হয় তোমালোক অস্পিন একাডেমিৰ ষ্টুডেণ্ট হয় আৰু অস্পিন একাডেমিৰ ষ্টুডেণ্টছ আৰ ব্ৰিলিয়েণ্ট ওকে তো চোৱা আমাৰ ইয়াত 2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে ষ্টুডেণ্টছ আমাক ইয়াত কৈছে যে এক্সপ্ৰেছ ইন এক্সপোনেনশিয়েল ফৰ্মত আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে ওকে আমি এক্সপোনেনশিয়েল ফৰ্মত প্ৰকাশ কৰিব লাগে আচ্ছা এক্সপোনেনশিয়েল ফৰ্মক আমি অসমীয়াত কি বুলি কওঁ জানা এইটো বুজাইছে যে সূচকীয় ৰূপত সূচকীয় এইটো ফৰ্ম মানে হ'ল ৰূপ আৰু এক্সপোনেনশিয়েল মানে সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে যেনে ষ্টুডেণ্টছ চোৱাচোন এইটো হ'ল এটা সূচকীয় ৰূপ এইটো এটা সূচকীয় ৰূপ এইবোৰ একোটা কি হয় সূচকীয় ৰূপ তো তেনেকুৱা আমি তেনেকৈ আমি প্ৰকাশ কৰিব লাগে ইয়াক চোৱা তো 1 নম্বৰটো কি দিয়া আছে আমি চাওঁ 1 নম্বৰ আমাক দিয়া আছে কি 343 by 125 তো ইয়াক আমি সূচকীয় ৰূপত প্ৰকাশ কৰিলে আমি জানো আমি 7 নম্বৰ চেপ্টাৰত তেনো পঢ়িছোঁ যে 7 তিনিটা পূৰণ কৰিলে কি হৈ যায় 343 হৈ যায় হয়নে নহয় বা তোমালোকে যদি এনেকৈ কৰা কিয় কৰিব লাগে আমিতো এইবিলাক জানোই যে এইটো হৈ যাব 7ৰ কিউব আৰু কি হ'ব 125 কাৰ কিউব হয় কোৱাচোন 5ৰ তো ইয়াক আমি আকৌ কেনেকৈ লিখিব পাৰিম ষ্টুডেণ্টছ কোৱা ইয়াক আমি এনেকৈ লিখিব পাৰিম 7 আছে তলত 7 ওপৰত তলত 5 আৰু তাৰ পাৱাৰ দুটা একলগত দি দিয়া হৈ গ'ল কিমান ধুনীয়া কোৱাচোন ষ্টুডেণ্টছ বুজি পাইছানে নাই কোৱা কিমান ধুনীয়া এইটো বহুতেই ধুনীয়া ওকে তো তোমালোকে নিজে ট্ৰাই কৰিবা ঘৰত বেছি ট্ৰাই কৰি থাকিবা যাতে এই আটাইবোৰ বস্তু কি হয় তোমালোকৰ সলভ হৈ যায় ওকে তাৰপিছত চাও আমি 2 নম্বৰটো কিমান ধুনীয়াকৈ দিয়া আছে চোৱা 1 by 2 নম্বৰটো দিয়া আছে 1 by 288 ওকে তো এইটো আমি চাও এটোক আমি কি কৰিব পাৰিম ষ্টুডেণ্টছ চোৱা তো একক তুমি এক্সপোনেনশিয়েল ফৰ্মতনো কেনেকৈ লিখিবা বাট এইকেইটাতো আমি জানো হয়নে দেখাতেই লাগে যে জানো তোমালোকৰ নালাগে নেকি 3 নম্বৰ চেপ্টাৰ 7 নম্বৰ চেপ্টাৰ যদি পঢ়ি আহিছা তেতিয়াতো জানিবই লাগে কাৰণ মই 1ৰ পৰা 20 লৈকে কিউব এইবোৰ লিখিব দিছিলোঁ হয়নে নহয় তোমালোকে জানা না মই লাষ্টত কৰি দিম ঠিক আছে লাষ্টত মই 1ৰ পৰা 20 আটাইবোৰ লিখি দিম ঠিক আছে এতিয়া শুনা তো আমি এইবোৰতো চালোই এতিয়া ইয়াক চাম আমি ইয়াক কেনেকৈ কৰিব পাৰিম চোৱা আচ্ছা ইয়াৰ আগতে আমি 288 আমাৰ মুখস্থ নাই বা কি মোৰ সঁচাই মুখস্থ নাই এইটো নাজানো কাৰণ ছবি ক'ব নোৱাৰিব বাট উই কেন ডু ইট লেটছ সি কেনেকৈ আমি ওলাওঁ এক্সপোনেনশিয়েল ফৰ্মত 2ৰে দিয়া একবাৰ যাব 2 ইয়াত যাব 4বাৰ ইয়াত যাব 4বাৰ 144 ওলাই গ'ল 144 কি আছিলে ষ্টুডেণ্টছ কোৱা 144 হ'ল 12ৰ বৰ্গ তো ইয়াক 2ৰে দিয়া আকৌ 7বাৰ 2বাৰ ইয়াক 2ৰে দিয়া 36 ইয়াক তুমি 2ৰে দিয়া কিমান হৈ যাব 18 ইয়াক 2ৰে দিয়া হৈ যাব 9 3 দিয়া 3বাৰ তো ইয়াত কি হৈ যাব ষ্টুডেণ্টছ কোৱাচোন 2 কেইটা আছে 2 আছে আমাৰ 3 5টা আৰু 3 দুটা তো ওপৰততো একটো একেই হ'ব একক তুমি যি কি লিখিবা এনেই লিখিব লাগিব যি থৈ দিয়া কিন্তু ইয়াত 2 আছে 5টা তো 2 to the power 5 পূৰণ 3 আছে কেইটা দুটা 3 আছে কেইটা দুটা ডান সো হৈ গ'ল ইমানেই
আনসাৰ ইয়াত ডাউট আছেনে কাৰোবাৰ কোৱাচোন নো আই ন তোমালোকৰ কোনো ডাউট নাই অ'কে এনেকৈ ডাউট থাকিব নোৱাৰিব এনেকৈ বনাই ল'বা যিবোৰ নোৱাৰা তাৰপিছতো আমি চাওঁ 3 নম্বৰটো চোৱাচোন 3 নম্বৰটো আমি চাওঁ অ'কে 3 নম্বৰটোত কি দিয়া আছে একেই বস্তু দিয়া আছে চোৱাচোন এইটো বহুত ধুনীয়াকৈ আমাক দিয়া আছে 3 নম্বৰটো আমাক ইয়াত দিছে -27/343 অ'কে এই মাইনাছৰ কথাটো ইয়াত নাহে মাইনাছটো থাকক কোনো প্ৰব্লেম নাই কিন্তু 27ক তুমি কি লিখিব পাৰিবা কোৱাচোন 27 আমি চাওঁ 27 তাক যদি ভাগ কৰা 3ৰে দিব লাগিব কাৰণ এইটো এটা অড নাম্বাৰ হয় 3ৰে দিলে তুমি কেইবাৰ যাব ইয়াত 9 বাৰ 3 9 গুণ 27 আকৌ 3ৰে দিয়া 3 বাৰ তো এইটো হৈ গ'ল কিমান আমাৰ 3 কিউব মই দেখুৱাই দি আছোঁ এনেতো তোমালোকে জানাই যে এইটো 3 কিউব হ'ব আৰু জানে এইটো 343 অথনি যে আমি কৰি আহিছোঁ এইটো হ'ব 7ৰ কিউব যেহেতু এই দুটাতে কিউব আছে ন তেন্তে মাইনাছটো থাকি যাব বুজি পাইছানে নাই মই অকণ সৰুকৈ দিও লাগিলে হৈ গ'ল এইটো তো ইয়াতকৈ তুমি ইমান ধুনীয়াকৈ লিখিব পাৰিবা ন ইয়াক যেহেতু দুয়োটাতে কি আছে সেম পাৱাৰ আছে তো আমি পাৱাৰটো কমন হিচাপে লিখিব পাৰিম -3/7 to the power 3 okay did you get the point students समझ में आया ये वाला देखो ये क्या है -125/216 okay -125/216 -125/216 ইয়াক আমি কেনেকৈ কৰিম স্টুডেন্টস বহুত ধুনীয়াকৈ কৰিম চোৱা তো 125 কি হয় 5ৰ কিউব তোমালোকে নিজে কৰিব পাৰিবা এইবোৰ যে কেনেকৈ হৈছে 5ৰ কিউব 6ৰ কিউব তো এইবোৰ জানিবই লাগিব এইবোৰ মুখস্থ কৰিবই লাগিব 1ৰ পৰা 20 লৈকে কিউব আৰু স্কুৱেৰ এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ বাৰে বাৰে তুমি কৰিব নোৱাৰিবা হয়নে নহয় তো 5ৰ কিউব আৰু 216 হ'ল 6ৰ কিউব আৰু ইফালে আছে মাইনাছ তো মাইনাছ এনেকৈ থৈ দিয়া আকৌ তিনিত ইফালেও সেম আছে এক্সপোনেন্ট তো আমি কি কৰিম কমন ৰাখি দিম এটা done is there any doubt students bolo jaldi se bolo no you don't have any doubt are na hai yes bahut dhuniya tar pisot ami sao etia etu ke number asile 5 number hobo etia no 5 number tu ki ase ami sao 5 number tu ase -27/16 into 49 -27/16 into 49 okay etu ami keneke solve korim so etu bahut dhuniya hane noy to etu solve koriboloi hole tumi keneke koriba bahut easy tumi minus ok rakhi dia na uporot okay ifale eneke minus tu rakhi dia eneke jot ase 27 ok tumi ki likhibo pariba ei je othoni je ami hikisilu 27 ok ami ki likhisu 3 cube hane noy in the same way ami yaku ki likhi dim 3 cube etu ei je 16 যে হয় 16 ক তুমি কি লিখিব পাৰিবা জানা এনেটো তুমি 4 স্কয়াৰ লিখিব পাৰিবা কিন্তু ইয়াতকৈ তুমি 72 এটো হ'ব 16 ক তুমি এনেকৈ লিখা 2 টু দি পাৱাৰ 4 লিখি দিয়া তেতিয়াও ভাল হ'ব কিয় মই কৈ দিও কাৰণ 16 ক যদি তুমি তাৰ আটাইবোৰ ফ্যাক্টৰ উলিওৱা তেন্তে এনেকৈ হ'ব 2 দিয়া 8 বাৰ 2 দিয়া 4 বাৰ 2 দিয়া 2 বাৰ 2 2 কিমান হৈ গ'ল এটো 2 কেইটা হৈ গ'ল 4টা হৈ গ'ল তো তুমি এই 16 ৰ কাৰণে তুমি 2 টু দি পাৱাৰ 4 লিখিব পাৰিবা अगेन 49 ৰ কাৰণে তুমি কি লিখিব পাৰিবা তুমি নিশ্চয় জানা যে 7 স্কয়াৰ তো ডান হৈ গ'ল ইয়াত আৰু আমাৰ কৰিবলগীয়া একোই নাই ঠিক আছে ষ্টুডেন্ট তোমালোকে এটো ধ্যান দিবা নিজে ঠিক আছে তো আৰু আমাৰ কিবা ৰৈ গ'ল ইয়েস এটা ৰৈ গ'ল বাট কোৱাচোন এটো মই কৰি দিম নে নিদিও নিজে কৰিবা এটো হ্যাঁ নিজে কৰিবা কৰিখিনি মোক কমেন্ট কৰি জনাবা সোৱা এটো প্লিজ জনাবা ন এটা কমেন্ট কৰিলে কিমান ভাল লাগে মোৰ ন আৰু তোমালোকৰ ক্লাস 9 ৰ যেটো আমাৰ লাইভ ব্যাটছ আৰম্ভ হ'ব তাত যদি যোগদান কৰিব আছে বা আমাৰ উইকলি টেষ্ট বোৰ যদি দিব বিচাৰা দেন তোমালোকে প্লিজ দিব পাৰা হ্যাঁ উইকলি টেষ্ট বোৰ দিব পাৰা ওকে স্টুডেন্টস ডিড ইউ গেট দ্য পয়েন্ট সো ইয়েস স্যার ওকে তো এটো হোমৱৰ্ক কৰিবা এটা নিজে কৰিবা তেতিয়া সবচে এটো বেহতৰ হ'ব হ্যাঁ নিজে কৰিব চেষ্টা কৰিবা কেইটামান ওকে
এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন কি দিয়া আছে আমাক ইয়াত ইয়াত আমাক কৈছে চোৱা ষ্টুডেণ্টছ ইয়াত আমাক কৈছে simplify and express the result in power notation with positive exponent okay আমাক কৈছে simplify মানে সৰল কৰা and express the result সৰল কৰি তুমি এইটো result express মানে প্ৰকাশ কৰিব লাগে the result টো প্ৰকাশ কৰিব লাগে in power notation with positive exponent মানে আমি এক পজিটিভ এক্সপোনেন্টত প্ৰকাশ কৰিব লাগে যেনে এটো হল নেগেটিভ এক্সপোনেন্টত আছে বাট ইয়াক আমি পজিটিভ এক্সপোনেন্টত প্ৰকাশ কৰিব লাগে পজিটিভ এক্সপোনেন্ট মিন্স ধৰিলোৱা 5 টু দি পাৱাৰ 7 এটো এটা পজিটিভ এক্সপোনেন্ট হয় মানে নহয় 7 টো অকন সৰু লিখিবা এনেকুৱা তো এইভাবে কৰিব লাগে তো বহুত সহজ বা এটো আমাৰ টেনশন লব টেনশন छोड़ो टेंशन नहीं लेने का ठीक है ना क्योंकि मैं हूं तो टेंशन भाग जाएगा ठीक है ना चलो तो ये वाला देखो क्या हो जाएगा 3/2 माने आमी मूलतो जानिब লাগিব কি জানা আমি যে কেইটামান আমাৰ নিয়ম আছিল লজ অফ এক্সপোনেন্ট মনত আছে না নাই লজ অফ এক্সপোনেন্টস এইবোৰ বস্তু আমি জানিব লাগিব এটো মাস্ট এটো জানিবই লাগিব নহলে এইবোৰ আমাৰ সলভ কৰাৰ অকন প্ৰবলেম হৈ যাব এতিয়া চোৱা এটো তো তুমি এনেও সলভ কৰিব পাৰিবা বাট আমি যদি সূত্ৰ ব্যৱহাৰ কৰি যদি সলভ কৰিব বিচাৰো তেন্তে আমাৰ কোনটো সূত্ৰ আহিব কোৱাচোন ইয়াত এটো তুমি শিকিব লাগিব যে a to the power m into b to the power m equal কি হৈ যাব a into b whole to the power m কিয় কাৰণ চোৱা ইয়াত পাৱাৰ ইয়াত বেস বেলেগ ইয়াতো বেস বেলেগ কিন্তু পাৱাৰ একেই সো এই কারণে ইয়াত আহিছে এনেকুৱা বুজি পাইছা না এই কারণে এনেকুৱা বহিছে তো এই কারণে আমি এইবোৰ বস্তু জানিবই লাগিব এইবোৰ আমাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ ঠিক আছে ষ্টুডেন্টস তো বলা আমি কৰো এইবোৰ এইটো আৰু এইটো ইয়াত যদি আমি এইবোৰ কৰো তেন্তে আমি কি কৰিম যে -2 into 3/2 ইয়াক তুমি পূৰণ কৰি ইয়াৰ পাৱাৰ 4 দি দিয়া কমন পাৱাৰটো তো ইফালে কি কৰা এই যে 2 যাব মাইনাসৰ একবাৰ 2 প্লাসৰ 2 মাইনাসৰ 2 মাইনাসৰ একবাৰ হৰণ যাব হন নহয় তো ইফালে থাকি গল আমাৰ কিমান -1 into 3/4 সো কি হৈ যাব ষ্টুডেন্টস কোৱা -3 to the power 4 তো -3 to the power 4 that means what এটো কি হৈ যাব 3 ক তুমি 4 বাৰ পূৰণ কৰা 3 ক তুমি কেইবাৰ পূৰণ কৰিব দিছে 4 বাৰ 3 ক 4 বাৰ পূৰণ কৰিলে কিমান হ'ব 81 কাৰণ 3 into 3 3 বাৰ পূৰণ কৰিলে 27 তো এটো হৈ যাব 81 আৰু যেহেতু বেসটো মাইনাসত আছে বাট তাৰ এক্সপোনেন্টটো আছে কি হত অর ইভেন আছে তো এই কারণে এটো মাইনাস টু প্লাস হৈ যাব ওকে সো আমাৰ টেকনলজি যদি কৰিব দিয়া টেকনলজি তেন্তে হি এনে কি কৰিব সোৱা ও এটো মাইনাস ব্র্যাকেট টু দিব লাগিব বুজি পাইছা নে এটো কিয় কৰা নাই টেকনলজিয়া তোমাৰ কি হল এতিয়া কৰিল মানে তুমি ব্র্যাকেটবোৰ ধুনিয়াকে দিব লাগিব নহলে নকৰে ইছৱাচোন 81 কৈছে না নাই কোৱা কেনেকে কৈছে কাৰণ এটো মানে কি আকৌ এটো বুজাইছে যে -3 সো -3 into -3 into -3 into -3 minus into minus plus plus into minus 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 into minus plus to plus হৈ গল 3 into 3 9 9 into 3 27 27 into 3 81 so done I hope তুমি বুজি পাইছা মই কি বুজাব চেষ্টা কৰি আছো তো এইবোৰ নালাগে ইমান বেসিক টুল লিখাৰ কোনো দৰকাৰ নাই ঠিক আছে স্টুডেন্টস নাও we need to move to the next one ইয়াত চোৱাচোন এটো কি দিয়া আছে question 2 to আমাক কি দিয়া আছে okay ইয়াত দিয়া আছে -2/3 to the power 4 and -3/4 to the power 3 okay বলা আমি লিখো ইয়াক এটো সূত্ৰ মনত ৰাখিবা যে সূত্ৰটো কোনটো হৈছে মই মুছি দিও তোমালোকে মনত ৰাখিবা বা নোটছ বোৰটো আমাৰ ওয়েবসাইটতে নেও পাই যাবা ঠিক আছে স্টুডেন্টস বা তোমালোকে লগে লগে লিখিলে যে বেছি ভাল হয় তোমালোকৰ কাৰণে তো এবাৰ নিজে লিখি লবা বহিত লিখিবা তো বেস্ট হ'ব হ্যাঁ
ষ্টুডেণ্টছ বহিত লিখিবা তোমালোকে তো এতিয়া কৰোঁ আমি এইটো কেনেকৈ কৰিম চাবা ইয়াত এটা বস্তু যদি তুমি লক্ষ্য কৰা যে ছাৰ ইয়াততো পাৱাৰবোৰ একো ঠিক নাই ঠিক নাই তো বাদ দিয়া ইয়াত একো নিমিলে ইয়াত আছে পাৱাৰ 3 ইয়াত আছে পাৱাৰ 4 তো ইয়াত একো সূত্ৰ প্ৰয়োগ নহয় যেহেতু সূত্ৰ প্ৰয়োগ নহয় তো নহয় আমি ইয়াত কি কৰিম চোৱা সূত্ৰ প্ৰয়োগ নহ'লেও আমি যিকোনো কুৱেশ্যন সলভ কৰিব পাৰিম জাষ্ট আমাক কি কৰিব লাগিব চোৱা এটা আমাৰ একো প্ৰব্লেম নাই ঠিক আছে তো জাষ্ট আমি কৰোঁ yes বলা আমি কৰি থাকোঁ এতিয়া আচ্ছা ইয়াত কি হৈ যাব মাইনাছটো তো ইয়াৰ পৰা গুচি যাব তো মাইনাছটো গুচি গ'লে কিমান হ'ব তুমি ডাইৰেক্ট কৰি দিলেই ভাল হ'ব বা আমি এনেকৈ কৰোঁ ইয়াৰ পৰা তুমি এটা কথা মনত ৰাখিবা যে এই যে এই কথাটো এইটো ইয়াৰ এক্সপোনেণ্টটো কি আছে আমাৰ এক্সপোনেণ্টটো আছে ইভেন নাম্বাৰত ইভেনত আছে কিন্তু এইটো আকৌ তাৰ বেজৰ লগত আছে মাইনাছ তো এইটো ইভেনৰ কাৰণে এইটো মাইনাছটো গুচি যাব হা এইটো আমি মনত ৰাখিব লাগিব খুবেই জৰুৰী নহ'লে বুজি নাপাবা তো সেইকাৰণে মই এইটো কৈ দিছোঁ তোমাক তো ইয়াত কি হৈ যাব ইয়াতটো গুচি যাব 2 to the power 4 আৰু ইফালে কি আছে আমাৰ 2 to the power 4 আৰু 3 to the power 4 হৈ গ'ল কিন্তু ইয়াত থাকি যাব মাইনাছটো কিন্তু ইয়াত মাইনাছটো থাকি যাব কাৰণ ইয়াৰ এক্সপোনেণ্টটো আছে কিহত অড নাম্বাৰ এইটো হ'ল অড এইটো ইভেন নহয় আৰু তাৰ বেছটো আছে প্লাছত মাইনাছত আছে সেইকাৰণে থাকি যাব 3 to the power 3 আৰু তলত আছে কি 4 to the power 3 তো এই 4 to the power 3 তুমি 4 to the power 3 তুমি কি লিখিব পাৰিবা 4ক তুমি লিখিব পাৰিবা 2 স্কয়াৰ আৰু তাৰ পাৱাৰ যেনে 4 to the power 3 4ক তুমি লিখিব পাৰিবা 2 স্কয়াৰ হয়নে নহয় কিন্তু তাৰ ওপৰত পাৱাৰ 3 তো এই ক্ষেত্ৰত কি হৈ যাব 2 to the power 6 এইটো কোনটো নিয়মত হৈছে এইটো আই হোপ বুজি পাইছে তোমালোকে a to the power n এইটো চ মই এইটো মেথড কৈ দিছো কোনটো নিয়মত এইটো মেথড এইটো মেথডত হৈছে তো আমি এরপর মনত রাখিব লাগিব ঠিক আছে স্টুডেন্টস ওকে তো 3 to the power 4 and 3 to the power 4 into minus 3 square 3 cube and 4 cube ok ami likhibo parim 2 to the power 6 4 cube ok likhibo parim 2 to the power 6 তো এতিয়া সোয়া এতিয়া আমি কি কৰিম স্টুডেন্টস সাবা ধুনিয়াকে তো ইয়াত আমি কাটি দিব পাৰিম বহুত ও ইয়াত মই 3 কিয় লিখিছো ইয়াত মই 2 লিখিম হনে নহয় তো 2 ওপৰত আছে দুটা চাৰিটা সো ওপৰত 2 কেইটা আছে ইফালে চাৰিটা আৰু ইফালে আছে ছটা তো তলত থাকি যাব 2 দুটা বুজি পাইছা না নাই ওপৰত 2 কেইটা ওপৰত 2 আছে চাৰিটা ওপৰত আছে চাৰিটা তলত আছে দুইটা তলত আছে ছয়টা তো থাকি যাব কেইটা কাটাকুটি হলে বুজা নাই নেকি তোমালোকে 2 আছে পাৱাৰ ইফালে আছে 4 আৰু ইফালে 2 ৰ পাৱাৰ 6 তো কাটাকুটি হৈ গনি কি থাকিব তলত দুটা 2 থাকি যাব কেনেকে হ'ব মই হেতু যদি দেখুৱাব লাগে সোৱা কেনেকে হ'ব হেতু দেখুৱাই দিও 2 to the power 4 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 to the power 6 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হনে নহয় তো এক কাম কৰা জাস্ট কাটি দিয়া কি থাকি গল 2 into 2 that means 2 square হনে নহয় ইমান বেসিক কে মই দেখুৱাই দিয়া আছে এটা লাইক কৰি দিয়া প্লিজ লাইক কৰি দিয়া এটা ওকে লাইক কৰিবা তো বহুত ভাল লাগে মোৰ মোটিভেশন আহি যায় নো আই হ্যাভ টু মেক ভিডিওস এনেকুৱা এটা মোটিভেশন আহি যাব মোৰ তো মোটিভেশনই মেইন হয় জানা 2 স্কয়াৰ তাৰ পিছত ওপৰত চোৱা ওপৰত আছে তিনিটা তিনি তলত আছে এটা তিন চাৰিটা তিনি তো এটা তিনি থাকি যাব তো আমাৰ কি থাকিল কোৱাচোন মুঠতে স্টুডেন্টস জলদি কোৱা আমাৰ কি থাকি গল মুঠতে ইফালে চোৱা ইফালে আমাৰ তিনি থাকি গল কেইটা তলত থাকি গল তিনি এটা আৰু মাইনাস আছে ন তো মাইনাসটো আমি সন্মুখতো দিব পাৰিম এনেকে মই কি কালাৰ লৈ আছো এটো মাইনাস দিলু তাৰ পিছত ওপৰতটো থাকি গল ইয়াত 1 1 into 1 1 আৰু তলত থাকি গল 3 into 2 স্কয়াৰ ডান হৈ গল কিমান ধুনিয়া কোৱা বুজি পাইছানে বাৰু আই হোপ তোমালোকে বুজি পাইছা সোৱা এইবোৰ বস্তু যে আমি প্ৰথমৰ পৰা ধুনিয়াকে সোৱাৰ
দৰকাৰ আছে যদি ধুনিয়াকে নুচুৱা তোমালোকৰ কাৰণে প্ৰবলেম হ'ব এটো সঁচা মই ইয়াত একো কৰিব নোৱাৰিম ষ্টুডেন্টস ঠিক আছে তোমালোকে নিজে কৰিব লাগিব ধুনিয়াকে আটাইবোৰ বস্তু প্ৰথমৰ পৰা যেনে laws of exponent these are the crucial point of this chapter okay so laws of exponent এটো তুমি নিজে শিকিবা বুলি মই আশা কৰিলো তো ইয়াক কৈছে যে ইয়াক তোমাক কি কৰিব দিছে exponential ফৰ্মত লিখিব দিছে ও এটো কি হয় এটো দুটা এক লগত হয় হে মই এটো অকলে ভাবি আছো এই কাৰণে ভাবিছো তো এটো আমি দূৰ কিয় তো এই দুটা কি হয় এক লগত টাইপ কৰাত কিবা প্ৰবলেম হল একো মুশকিল নাই তোমালোকৰ তো কিতাপ আছে 5 to the power 7 into 5 to the power minus 7 into 1 by minus 1 by 5 to the power minus 1 by 5 whole cube okay আমার টাইপিং অত কোন মিস্টেক হল তাত মিস্টেক নহয় মানে তাত স্পেস টু বেশি হৈ গল বাৰু এইবিলাক কোনো প্ৰবলেমই হ'ব নোৱাৰে minus 5 to the power minus 7 into minus 1 by 5 to the power cube বা cube direct তো স্টুডেন্টস ইয়াক আমি কি কৰিম এই যে মাইনাসত আছে মাইনাসত থাকিলে তো একো কাম নহব পাৱাৰ টু তো এক উলটাই দিলে পজিটিভত আহি যাব হয়নে নহয় তো উলটাই দিও 1 by 5 to the power 7 হৈ গল ইয়াক আমি কি কৰিম ইয়াত যেহেতু অড নম্বৰত আছে সোয়া ইয়াত যেহেতু এটো অড নম্বৰত আছে এক্সপোনেন্টটো সেই কাৰণে এই মাইনাসটো থাকিয়ে যাব থাকক কিনো প্ৰবলেম ৰাখি দিয়া তাক ওকে ইয়াক তুমি ৰাখি দিয়া সো তো ইফালে যে মাইনাসটো আছে ন মাইনাসটো ইয়াত থৈ দিয়া পিছত মই দেখুৱাই দি আছো এক তুমি কেনেকৈ নিবা ওপৰত যে ইয়াত 3 এবাৰ পাৱাৰ 3 হৈ যাব আৰু 5 ৰ পাৱাৰো 3 হৈ যাব তো ইয়াত আছে সন্মুখত প্লাস চোৱাচোন ইয়াৰ সন্মুখত আছে প্লাস ইফালে প্লাস আৰু ইফালে মাইনাস কি হৈ যাব কোৱা প্লাস ইনটু মাইনাস মাইনাস হৈ যাব কি হৈ যাব মাইনাস বুজি পাইছা না নাই কোৱা ওহো কিয় কাটি গল ইটো তো ইফালে হৈ যাব মাইনাস আৰু তেন্তে আমাৰ তলত কি আছে আমাৰ কোৱাচোন তলত আছে আমাৰ ইফালে 1 আৰু 1 into 1 এটো 1 হয় না নহয় টেকনিক্যালি ক'ব গলে 1 into 1 আৰু ইফালে হৈ যাব 5 to the power 7 into 5 cube ওকে তাৰ পিছত আমি কি পাম কোৱা minus 1 ওপৰত 1 আৰু এটো কোনটো নিয়মত পৰিছে বেস সেম আছে বাট পাৱাৰ বেলেগ তো এটো হৈ যাব বেস এটাই রাখা পাৱাৰ দুটা যোগ কৰি দিয়া তো minus 1 by 5 to the power 10 হৈ গল ডান কিমান ইজি কোৱাচোন স্টুডেন্টস ইজি হয় নে নহয় নিশ্চয় হয় নে নহয় নিশ্চয় বোৰ খুবই ইজি হয় তো মই কি তোমালোকক এটো হোমৱৰ্ক দিও নেকি তোমালোকে কবা স্যার সব যদি হোমৱৰ্ক দিয়ে তেন্তে মই ইউটিউবত কিয় আহিছো হয় নে নহয় মই তোমাৰ কথাটো মানিছো বলা মই হোমৱৰ্ক নিদিও মই নিজেই কৰাই দিম তো ইয়াত আছে কি এবাৰ চাই লো 5 for 3 power minus 5 minus 2 power minus 5 ওকে গোটেটো minus 5 power তো আমি লিখো ইয়াত ইফালে ইয়াত লিখো মই চোৱা তো ইয়াত আছে কি 3 power minus 5 into minus 2 power minus 5 minus 2 power minus 5 আৰু minus 4 ৰ power minus 5 তো এটো আমি কেনেকৈ কৰিব পাৰিম কোৱাচোন স্টুডেন্টস বহুত ধুনিয়া আছে তো ইয়াত যেহেতু আটাইবোৰ সেম আছে ইয়াৰ বেস বেলেগ কিন্তু পাৱাৰ সেম তো ইয়াক আমি এটো সূত্ৰত লিখিব পাৰিম সো সূত্ৰ নহয় এটো লটো এনেকুৱা আছিল আমাৰ সো আমি দেখুৱাই দিম a to the power m into b to the power n কিন্তু ইমান দুটাহে আছিল বেস এনে দুটা দি দিছে তুমি যদি কোৱা যে স্যার তিনিটা দিয়ক c to the power p দিয়া তেনকো হ'ব a into b into c to the power ও নাই পাৱাৰ সেম হ'ব m তো m এনেকো হ'ব ঠিক আছে তো ঠিক একেদৰে কৰিম আমি ইয়াতৰ পাৱাৰ একই হ'ব বাট সংখ্যাবোৰ বেলেগ বেলেগ তো এই কাৰণে আমি sin ব্ৰেকেট টু দিব লাগিব -4 তাৰ পাৱাৰ 5 গুটিটোৰ পাৱাৰ 5
তো 3 into 2 6 6 into 4 কিমান হৈ যাব 6 into 4 হৈ গ'ল আমাৰ 24 ইয়াত আছে প্লাস 3 ৰ আগত তো প্লাস into minus 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 into minus কি হৈ যাব প্লাস তো প্লাস আৰু তাৰ পাৱাৰ হৈ গ'ল কিমান -5 তো এটোটো নহব কাৰণ এক্সপোনেন্টটো আমাৰ পজিটিভত ৰাখিব দিছে তো এক্সপোনেন্ট যেহেতু আমাক পজিটিভত ৰাখিব দিছে সো ইট উইল বি লাইক দিস সো 1/24 to the power 5 24 to the power 5 তো ইয়াকো তুমি চেঞ্জ কৰিব পাৰিবা অৱশ্য 25 কো তুমি চেঞ্জ কৰিব পাৰিবা তো ইয়াকো আমি চেঞ্জ কৰিব পাৰিম আসলতে কেনেকৈ আমি চেঞ্জ কৰি দিম এই 12 ক লিখি দিয়া 24 কেনেকৈ লিখি দিয়া 24 ক তুমি 2 12 বাৰ 2 6 বাৰ 2 3 বাৰ তো 3 থাকিলে আমাৰ এটা তো এই 24 ক আমি এনেকৈ লিখিব পাৰিম যে 2 হল কেইটা 2 হৈ গল 3টা পূৰণ আৰু 3 হল এটা মানে নহয় তাৰ পাৱাৰ আকৌ গুটিটোৰ পাৱাৰ 5 তো তেন্তে 2 ৰ পাৱাৰ এবাৰ 3 পূৰণ 5 কিমান হৈ যাব 15 2 to the power 5 আৰু তলত হৈ যাব 3 into 1 মানে 1 into 5 তাৰ পাৱাৰ 5 হৈ যাব ওপৰত মই অকন শৰ্টকাট কৰিছো কাৰণ চ তোমালোকে বেসিকটো তো জানাই হনে নহয় কেনেকৈ হৈছে এটো কাৰণ চ মই দেখুৱাই দিও এই পাৱাৰটো এবাৰ ইন্ডিভিজুয়ালি ইয়াৰ লগতো হ'ব পূৰণ ইন্ডিভিজুয়ালি ইয়াৰ লগতো হ'ব ও এটো 15 হে হ'ব 5 কিয় লিখিছো 15 কৈছো কিন্তু 5 লিখিছো সোৱা মই কেনেকুৱা উল্টা পুল্টা মই লিখি দিলো কিয় ইয়াত হৈ যাব 15 ধুনিয়াকৈ লিখিম 15 did you get the point students 5 to फिर भी ভাল হোৱা নাই এতিয়া ভাল লাগিছে না না কোৱা 15 সো মোৰ মতে ইয়াত আৰু একো প্ৰবলেম থাকিব না লাগে ঠিক আছে স্টুডেন্ট প্ৰবলেম থাকিব বিলকুল না লাগে ঠিক আছে তো এইবোৰ ধ্যান ৰাখিবা স্টুডেন্ট হ্যাঁ প্লিজ নিজে নিজে কৰিব চেষ্টা কৰিবা কোড কি হৈ আছে কোন চাবা তো আটাইবোৰ তোমালোকৰ কাৰণে বহুত সহজ হৈ যাব ঠিক আছে তো আমি চাও নেক্সট কোৱেশ্চন প্লিজ নেক্সট ইয়াত কি দিয়া আছে আমাক find the value of অৰ্থাৎ আমি কি উলিয়াব লাগে ইয়াৰ এইকেইটাৰ মান উলাব লাগে সো কেনেকৈ উলাম মান সো বহুতেই ধুনিয়া এটো আমি কৰিম ইয়াত অকন লক্ষ্য কৰা 1/3 তাৰ পাৱাৰ 4 -3/5 তাৰ পাৱাৰ 3 -7/9 তাৰ পাৱাৰ 2 ওকে ওকে কি প্ৰবলেম আছে ইয়াত কোৱা একো নাই প্ৰবলেম আমি জাস্ট যেনেকৈ আছে আমি তেনেকৈ কৰি যাম আমাক যেনেকৈ দিয়া আছে আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰিম বাকি কি হ'ব দেখা যাব হয়নে নহয় তো চোৱা ইফালে আমি ইয়াত ৰাখো বস্তুবোৰ যে ইফালে চোৱা 1/3 তাৰ পাৱাৰ 1 ৰ পাৱাৰ 4 3 ৰ পাৱাৰো 4 মাইনাস আছে মাইনাস থাকি যাব যেহেতু ইয়াত কি আছে আমাৰ পাৱাৰটো আছে অড নম্বৰত সেইকাৰণে মাইনাস থাকি যাব তো 3 ৰ পাৱাৰ 3 5 ৰ পাৱাৰ 3 কিন্তু ইয়াৰ পৰা মাইনাসটো গুছি যাব কাৰণ ইয়াত কি আছে পাৱাৰটো ইভেন নম্বৰত আছে সেইকাৰণে 7 ৰ পাৱাৰ 2 আৰু 9 ৰ পাৱাৰ 2 ঠিক আছে তো ইয়াত চোৱা মনে মনে চোৱাচোন তুমি ইয়াত আছে প্লাস ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাস ইনটু মাইনাস 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 ইনটু প্লাস কি হৈ যাব মাইনাস অৰ্থাৎ গুটিটো হৈ যাব কি গুটিটো যদি আমি চিহ্নটো লও তো ইয়াত হৈ যাব কি আমাৰ মাইনাস কিন্তু আৰু এটা কথা চোৱা এই যে 9 যে আছে 9 ক আমি চেঞ্জ কৰিব পাৰিম 9 মানে কি হয় 3 স্কয়াৰ তাৰ ওপৰত কি আছে আকৌ 2 কাৰণ 9 ৰ ওপৰত 2 আছে না তেন্তে 2 3 টু দি পাৱাৰ কি হৈ যাব 4 9 স্কয়াৰ মানে কি 81 81 ক তুমি কি লিখিব পাৰিবা 3 টু দি পাৱাৰ 4 তো এটো আমি ইয়াত 3 টু দি পাৱাৰ 4 লিখিম তো ধ্যান ৰাখিবা তো মাইনাসটো আমি লৈ ললো কমন তাৰ পিছত আমাৰ থাকি গল 1 এটো 1 টু দি পাৱাৰ 4 মানে কি হয় 1 এ হয় বাট 3 টু দি পাৱাৰ 4 এনেকৈ থৈ দিয়া পূৰণ ইয়াৰ পৰটো মাইনাসটো গলেই হয়নে নহয় তো 3 ৰ পাৱাৰ আকৌ ইয়াত 3 আছে 5 ৰ পাৱাৰ আছে 3 পূৰণ 7 ৰ পাৱাৰ 2 আৰু 9 স্কয়াৰক আমি ইনস্টেড অফ 9 স্কয়াৰ উই উইল রাইট 3 টু দি পাৱাৰ 4 ওকে তো এইবোৰ বস্তু ধুনিয়াকৈ আমি ধ্যান দিব লাগিব তাৰ পিছত চাও আমি এতে কি দিয়া আছে আমাক তো চোৱা ইয়াত আছে আমাৰ
ইয়াতে আমি কিবা কিবি কাটিব পাৰোঁ নেকি আমি চাওঁ ইফালে আছে 3 ইফালে আছে কি আমাৰ তাৰ পাৱাৰ আছে 4 তো ইয়াত 3 থাকি যাব তো 3 থাকিব আকৌ আৰু আমাৰ কি থাকিব কোৱাচোন আৰু একো থাকে জানো ওপৰতো 7 কাৰো লগত মিলা নাই 5 তো মিলা নাই 3 তো মিলা নাই ওকে छोड़ो নিমিলে নাই আৰু তো নিমিলা নাই মই দেখাত তো ওপৰত কি থাকি গল ইফালে তো মাইনাস আছে ন ইফালে মাইনাস আছে ওপৰত থাকি গল কি ইফালে থাকি গল 1/3 ইনটু 1 ইয়াত 1 আছে 5 কিউব into 7 square by 3 to the power 4 তো এটো থাকিল থাকক কি প্ৰবলেম আছে নাই একো তো ইয়াত ওপৰত আমি কি লিখিব পাৰিম ওপৰত হৈ যাব তেন্তে 7 ৰ স্কয়াৰ আৰু তলত হৈ যাব 3 into আচ্ছা 3 ইয়াত এটা আছে ইয়াত আছে 4টা তেন্তে 3 to the power 4 লিখিব পাৰিম 3 to the power 5 আৰু 5 ৰ কিউব ইমানটোই হল আমাৰ উত্তৰ বাট ইয়াক যদি তুমি অকন বঢ়িয়াকে লিখিব পাৰা যে 5 ৰ পাৱাৰ 3 ৰ পাৱাৰ যদি 5 হয় 3 ৰ পাৱাৰ 5 আৰু 3 ৰ পাৱাৰ 5 হয় আৰু 5 ৰ পাৱাৰ 3 তেন্তে এটোৰ কি হ'ব তো এটো হৈ যাব 30375 কাৰণ এটো আমাৰ টেকনলজিয়ে কৰি দিছে তোমালোকে নিজে কৰিব পাৰিবা 3 ৰ পাৱাৰ 5 হ'ব 3 ৰ পাৱাৰ 5 কিমান হ'ব 81 into 3 তো 274 274 ৰ লগত 125 পূৰণ কৰিবা তেতিয়াও কিবা এটা ওলাই যাব হয়নে নহয় তো 7 ৰ স্কয়াৰ 49 আৰু ইফালে আছে আমাৰ কিমান 49 আৰু ইফালে হৈ গল 30375 is the answer did you get the point students তো এনেকৈ আমি কৰিব লাগিব বহুত ধুনিয়া আমি টেনশন নলম নলৈখিনি আমি এবোৰ কৰি থাকিম তো মই প্ৰথমে কি কৰিছো তোমালোকে ভাবিবা যে স্যাৰ ইয়াত মাইনাসটো কেনেকৈ আহিল মই এক কাম কৰিলো এই মাইনাসটো এটো ডিস্টার্ব কৰি আছে ইয়াক আমি ইফালে লৈ গলো ঠিক আছে মাইনাসটো ডিস্টার্ব যাতে নকৰে মানে কেনেকৈ লৈ গলো ইয়াত আছে প্লাস ইয়াত আছে প্লাস ইয়াত আছে মাইনাস মাইনাস আৰু মাইনাস প্লাস ইনটু মাইনাস 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 ইনটু প্লাস মাইনাস তো এনেকৈ কৰিছো আমি ঠিক আছে মনত ৰাখিবা স্টুডেন্টস ওকে এতিয়া চাও আমি নেক্সট কোৱেশ্চন প্লিজ নেক্সট কোৱেশ্চন চাও আমি নেক্সট কোৱেশ্চনত আমাক কি দিয়া আছে 1/2 power minus 2 1/3 power minus 2 1/4 power minus 2 and 1/5 power minus 2 তো এটা কথা ইয়াত লক্ষ্য কৰিবলগীয়া যে গোটেটোৰ পাৱাৰ সেম আছে কিন্তু বেস বেলেগ বেলেগ a b c d তো মই অথনি কৈছিলো যদি পাৱাৰ একেই থাকে বেস বেলেগ হয় ইয়াতো আকৌ যোগ হৈ আছে এটো পুৰণৰ কথা কোৱা নাই তো আমাৰ ইয়াত এটো সূত্ৰ প্ৰয়োগ নহয় তোমালোকে ভাবিব পাৰা যে স্যার এটো সূত্ৰ প্ৰয়োগ নহব নেকি বিলকুল নহব এনেকি তুমি লিখিবই নোৱাৰিবা কাৰণ ইয়াত আছে পূৰণ কিন্তু ইয়াত আছে কি যোগ সেই কাৰণে নহব তো নহব যদি নহব আকৌ আমি কৰো ধুনিয়াকে নহলে নাই আমি উলটাই দিম তো মই যে শিকাইছিলো তোমালোকক প্ৰথমে কৰবাত শিকাইছিলো ইয়াত এটা ভগ্নাংশৰ পাৱাৰ যদি জানে মই শিকাইছিলো যে এটা ভগ্নাংশৰ পাৱাৰ যদি মাইনাস হয় ভগ্নাংশটো তুমি উলটাই দিবা লব হৰ হৈ যাব হৰ লব হৈ যাব তেতিয়া তাৰ পাৱাৰটো কি হৈ যাব পজিটিভ হৈ যাব ওকে তো এই কথাটো আমি ইয়াত এপ্লাই কৰিম এতিয়া ইয়াত এপ্লাই কৰিলে কি হ'ব ইয়াত এপ্লাই কৰিলে ঠিক একেদৰে সোৱাই এনেকুৱা ইজি ওয়ে কোনো কৰাই দিব নিদিয়ে ইউটিউবত বুজি পাইছা না নাই তো 2 ৰ পাৱাৰ ইয়াত আছে আমাৰ কি 2 ৰ পাৱাৰ আছে আমাৰ 2 বুজি পাইছানে 1/2 সোৱা তুমি কবা যে স্যাৰ 1/2 কাপনি উল্টাই দিলে কি হৈ যাব 2/1 আৰু 2/1 মানে কি 2 হয় তো এইকাৰণে মই এনেকৈ লিখিছো ইন দা সেম ওয়ে 3 ৰ স্কয়াৰ হৈ যাব ইয়াত বুজি পাইছানে নাই 3/1 হৈ যাব উল্টাই দিলে আৰু ইয়াত কি হৈ যাব 5 হৈ যাব 5 ৰ স্কয়াৰ তো ইফালে হৈ গল 4 9 and 25 তো 36 and 4 কি হৈ যাব 40 30 no not 36 34 and 4 হৈ যাব 38 কেমন হৈ যাব স্টুডেন্টস কোৱা জলদি বলো 38
Did you get 38 হ'বনে 5 5 গুণ 25 3 3 গুণ 9 আৰু আছিল নেকি এটা আৰু এটাতো আছে সেই কাৰণেইতো এটাতো আছে 4 4 গুণ 16 আৰু ইফালে 5 5 গুণ 25 এতিয়া হ'ব 4 ৰ বৰ্গ 16 আৰু 5 ৰ বৰ্গ 25 তো ইফালে হৈ গ'ল কিমান 13 13 আৰু 16 তাৰ পিছত 25 তো এটোৰ ইকুৱেল আমাৰ হৈ যাব কিমান 54 Did you get the point students বুজি পাইছানে বাৰু কোৱাচোন যদি কিবা বুজাত অসুবিধা হয় মোক নিশ্চয় জনাব বুলি মই আশাবাদী ঠিক আছে মোক ফিডব্যাকটো দিবা যে স্যাৰ আপুনি অকন বেলেগকে কৰাওক কোনটো ল্যাঙ্গুৱেজত আৰু বহুতে কৈ আছে হিন্দীত কৰাব লাগে সো মোক কেটা ল্যাঙ্গুৱেজত কৰাম মোৰ ইয়াত আছে আসামিজ ষ্টুডেন্ট বেঙ্গলি ষ্টুডেন্ট হিন্দী ষ্টুডেন্ট আৰু ত্ৰিপুৰাৰ ষ্টুডেন্টও আছে তো ত্ৰিপুৰা মই এতিয়া কি শিকিম কোৱাচোন ইংলিশ অকল ইংলিশ বুজি পায় এনেকুৱা ষ্টুডেন্টও আছে তো মূল কথা হল কি জানা ম্যাথছত ল্যাঙ্গুৱেজে কোনো বাধা নিদিয়ে ঠিক আছে নে তুমি বেলেগ জানিবলৈ হলে ল্যাঙ্গুৱেজটো জনা বহুত দৰকাৰী হয় ইয়াতো ল্যাঙ্গুৱেজটো লাগিবই ন কিন্তু মানে ইমান দৰকাৰী নহয় তো ম্যাথছবোৰ কি হয় আমি কনসেপ্ট লৈছো আসুন ইয়াত মই ইংলিশত কৰাও সো ইয়াক মই চাইনিজত কৰাও বা ত্ৰিপুৰী ল্যাঙ্গুৱেজত কৰাও বেঙ্গলীত কৰাও ইংলিশত কি হয় একে হনে নহয় আটাইবোৰ সেম হয় জাস্ট এইটো ধ্যান ৰাখিবা ম্যাথছ এটা ইউনিভার্সাল ল্যাঙ্গুৱেজ হয় এটা সবই বুজি পাব ঠিক আছে তো ইয়াত চোৱাচোন কি হ'ব ষ্টুডেন্ট ইয়াত আমি যদি চাও ইয়াততো আমাৰ কি আছে প্লাস হৈ আছে ন তো প্লাস হৈ থাকক উল্টাই দিম আকৌ আমি আচ্ছা ইয়াত উল্টাই দিলে কি হ'ব ইয়াৰ যেহেতু পাৱাৰটো 0 আছে মানে ইয়াৰ গোটেইটোৰ মান 1 হৈ যাব মাজত জি থাকক লাগিলে এনেকে থাকক 1 2 1 2 4 0 0 0 1 2 6 তাৰ পাৱাৰ আছে 0 দ্যাট মিন্স এটো হৈ যাব 1 যিমান ডাঙৰই থাকক যিমান ডাঙৰ সংখ্যাই হোক তাৰ পাৱাৰ যদি 0 হয় তো 1 হ'ব আকৌ ইয়াক উল্টাই দিলে হৈ যাব 3 তাৰ পাৱাৰ 1 তাৰ পিছত ইয়াক উল্টাই দিলে হৈ যাব 3 তাৰ পাৱাৰ 2 ইয়াক উল্টাই দিলে হৈ যাব কিমান 3 তাৰ পাৱাৰ 3 1 3 9 27 তো 27 আৰু 9 36 36 and 39 39 and 1 কিমান হৈ যাব 40 হয় না নহয় জলদি কোৱা ওকে গুড তাৰ পিছতো আমি চাও সো ইয়াত কোনে কবা কোৱাচোন এইটো তোমালোকে মোক কমেন্ট কৰি জনোৱা এইটো কমেন্ট কৰি জনোৱা কি হয় ওকে কমেন্ট কৰি জনোৱা এইটোৰ আনসাৰ কি হ'ব এটা সংখ্যা হ'ব মাত্ৰ তোমালোকে নিজে জনাব মই এইটো কৰি নিদিও এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক নহয় এইটো কমেন্টতে কৰিব লাগিব এইটো হোমৱৰ্ক দিয়াৰ কোৱেশ্চনই নহয় এইটো ঠিক আছে ষ্টুডেন্টস আৰু আছে নেকি ইয়াত আৰু কেইটামান কিতাপত আছে বাট ইয়াত নাই এটো টাইপই হোৱা নাই কিতাপত আছে মই কোৱেশ্চন কিটা আগতে ইয়াত লিখিলো ৰবা ষ্টুডেন্টস চোৱাচোন ইয়াত কি আছে মই এটো টাইপ হোৱা নাছিলে মই এই কাৰণে কোন দেৰি হল চোৱা ইয়াত 5 ৰ পাৱাৰটো আছে -1 2 ৰ পাৱাৰটো আছে -1 একিন 6 ৰ পাৱাৰটো -1 আছে ওকে ডু ইট চোৱা এগুটেটো আছে ন উল্টাই দিয়া তুমি 5 ৰ পাৱাৰ তো এটো হৈ যাব 1/5 কৰি দিয়া এটো হৈ যাব 1/2 ব্ৰেকেট আছে ব্ৰেকেট দিয়া আকৌ 6 ৰ পাৱাৰ -1 1/6 হৈ যাব তো আকৌ ইফালে চোৱা তো পূৰণ হৈ যাব তলত 5 2 গুণ 10 1 1 গুণ 1 ইয়াতে কি ব্ৰেকেট নিদিলেও হ'ব মানে পূৰণ 1/6 তো ইফালে আকৌ কি হৈ যাব 60/1/60 মানে নহয় এটো চোৱা এইটো তো কোনটো নিয়মত পৰিছে এইটো তুমি নিয়ম কি চাবা বহুতই ধুনীয়া হয় নহয় এইটো নিয়ম চোৱা a to the power m whole to the power n equal a to the power m n এনেকুৱা আছিলে
mn মানে কি ইয়াত পূৰণ হ'ল মানে তুমি এনেকেও দেখুৱাই দিব পাৰিবা লাগিলে পূৰণ দেখুৱাই দিয়া কিনো প্ৰবলেম ঠিক একেদৰে ইয়াক 3 - 2 into -3 3 power তো ইফালে হৈ যাব 3 to the power minus and minus plus তো 2 into 3 6 3 to the power 6 okay 3 to the power 6 and 3 to the power 6 কিমান হ'ব আমাৰ টেকনলজিয়ে কৰি দিব আমাক 7 to 9 did you get the point এটো আমাৰ টেকনলজিয়া okay এনেকৈ আমি কৰিব লাগিব কিমান ধুনীয়া কোৱাচোন কুৱেশ্যনবোৰ এইবোৰ কুৱেশ্যন বেছি ধুনীয়া হৈ গ'ল আমাৰ বেছি সহজ তো বেছি সহজ কুৱেশ্যনবোৰ কৰি অকণ কঠিন লাগে বুজি পাইছানে নাই কাৰণ তোমালোকক মই বেছি ডাঙৰ ডাঙৰ কুৱেশ্যনবোৰ দেখুৱাই অবাক হৈ গ'ল মানে নহয় কোৱা তো তোমালোকে টেনশ্যন নল'বা একোতে ঠিক আছে টেনশ্যন नहीं लेने का मैं हूँ तो टेंशन नहीं लेने का ठीक है ना स्टूडेंट ओके गुड सो नाउ व्हाट वी नीड टू डू हमें देखना है हमारा नेक्स्ट क्वेश्चंस ये क्या है देखो इधर इधर बोला कि राइट द मल्टीप्लिकेटिव इनवर्स ऑफ these questions these numbers so we need to find the multiplicative inverse तो multiplicative inverse क्या है देखो इसे हम बोलते हैं गुणात्मक अभेद तो गुणात्मक अभेद की হয় কি কথা গুণাত্মক না গুণাত্মক অভেদ নহয় ইয়াক যেটো ইনভার্স কৈছে তো গুণাত্মক বিপরীত বুলি কম যেটো আমি চ্যাপ্টার 1 ত পাইছিলো তো গুণাত্মক অভেদ কি আছিল মই কনসেপ্টটো আগতে বুজাই দিম যেনে যিকোনো এটা সংখ্যা যেনে 2 2ৰ লগত তুমি কি পূৰণ কৰিলে তাত তুমি 1 পাবা এটো হল 1/2 মানে 2কে তুমি উল্টাই দিয়া হয় না হয় যেনে 2/3 লগত কি পূৰণ কৰিলে তুমি 1 পাবা 2/3 ক উল্টাই দিয়া হৈ যাব 3/2 1 হৈ গল এটো কাটি 1 হৈ গল ডান তো এইবোৰ বস্তু মানে আমি কৰিব লাগিব ঠিক আছে স্টুডেন্টস তো স্টুডেন্টস আমি কৰো এটা বহুত ধুনিয়াকৈ আমি কৰিব পাৰিম এবোৰ জাস্ট আমাক কি কৰিব লাগে তাৰ মাল্টিপ্লিকেটিভ ইনভার্স কৰিব লাগে তো মাল্টিপ্লিকেটিভ ইনভার্স বহুতই সহজ জাস্ট আমি কি কৰিব লাগিব উল্টাই দিব লাগিব ঠিক আছে স্টুডেন্ট ওকে তো ইয়াতো এটা ডাইৰেক্ট কৰি দিব পাৰিবা এনেকেও তো কৰি দিব পাৰিবা উল্টাই দিয়া যদি কোৱা তো ইয়াৰ মাল্টিপ্লিকেটিভ ইনভার্স কি হৈ যাব ইয়াৰ মাল্টিপ্লিকেটিভ ইনভার্স হৈ যাব 3 to the power -4 কেনেকৈ হ'ব মই কৈ দিও পাৱাৰটো কি হ'ব কাৰণ চ টেকনিক্যালি তো তাক উল্টাই দিব লাগে টেকনিক্যালি তুমি তাক কেনেকৈ লিখিব লাগে 3/4 এনেকৈ লিখিব লাগে না নাই তো এটো টেকনিক্যালি আকো কি লিখিবা যে 3 to the power -4 তো এই ক্ষেত্ৰত এক্সপোনেন্টৰ ক্ষেত্ৰত তাৰ পাৱাৰটো মাইনাস হৈ মানে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে কি হৈ যাব প্লাস তেতিয়াই হৈ যাব ঠিক আছে স্টুডেন্টস তো এনেকৈ কৰিবা এটো কি হৈ যাব ইয়াৰ পাৱাৰটো মাইনাস কৰিলা আচ্ছা ইয়াৰ পাৱাৰটো মাইনাস কৰাত কৈ এই ভগ্নাংশটো উল্টাই দিয়া তো এটো হৈ যাব 3/2 to the power 6 3/2 to the power কি হৈ যাব 6 হৈ যাব 2/3 আছে তো এটো কি হৈ যাব স্টুডেন্টস এটো হৈ যাব আমাৰ 9/-4 to the power 50 এটো কি হৈ যাব ভগ্নাংশটো উল্টাই দিয়া পাৱাৰটো সেম থাকি দিব পাৱাৰটোত কোনো প্ৰবলেম নাই পাৱাৰত জাস্ট ভগ্নাংশ উল্টাই দিয়া বা তুমি যদি এই মাইনাসটো অতৰাই দিয়া তেন্তে ভগ্নাংশ উল্টাব না লাগে ঠিক আছে তো 3/4 লিখি দিয়া তো তাৰ পাৱাৰটো পজিটিভত দি দিয়া হৈ গল এতিয়াও হ'ব বুজি পাইছানে বহুত ধুনিয়া এইবোৰ আমি ইয়াত চোৱা ইয়াতো পাৱাৰটো পজিটিভ বনাই দিয়া তো পাৱাৰটো পজিটিভ বনাই দিলেই হৈ গল উল্টা হৈ গল -2/3 to the power কিমান হৈ যাব 7 আৰু এটো চোৱা ইয়াৰো পাৱাৰটো পজিটিভ হৈ যাব 3/8 তাৰ পাৱাৰ হৈ যাব 4 আচ্ছা তুমি কবা স্যার এনেকি কি আমি লিখিম পৰীক্ষাত নাই তোমালোকে এনেকি লিখিব না লাগে তোমালোকে এনেকি লিখিবা মই দেখুৱাই দিও মই এক নম্বৰটো কি আছে 3 to the power 7 3 to the power 4 এক নম্বৰটো এনেকি লিখিবা এক লিখিবা মাল্টিপ্লিকেটিভ
multiplicative inverse of 3 to the power 4 is 3 to the power minus 4. 3 to the power minus 4. বুজি পাইছানে? ইয়াত লিখিবা এনেকে লিখিবা প্ৰত্যেকটোৰে এনেকে লিখি দিবা তোমালোকে। তো মই মানে চোৱা এনেও আমাৰ ক্লাছটো 1 ঘণ্টাৰ ওপৰত হৈ মানে 1 ঘণ্টাটো বেছিক হৈ যায় চোৱা। তো সেইকাৰণে 2 ঘণ্টামান হ'ব আই হোপ এইটো ক্লাছ। তো সেইকাৰণে মই অকণ শ্বৰ্টকাট দেখুৱাইছোঁ। তোমালোকে মানে কনচেপ্টটো মই বুজাই দিছোঁ। এইটো আৰ্হিত আটাইবোৰ লিখিবা, ঠিক আছে ষ্টুডেণ্টছ? এইটো আৰ্হিত এনেকৈ লিখিবা মাল্টিপ্লিকেটিভ ইনভাৰ্ছ অফ 3 to the power 4 is 3 to the power minus 4. Done. Okay, good. I hope তোমালোক ইমানটো ইন্টেলিজেন্ট হয় যে এইটো লিখিবা নিশ্চয়, কাৰণ say we are OSPN মানে যিসকল OSPN একাডেমিৰ ষ্টুডেণ্ট। তো তোমালোক আমাৰ ইয়াত পঢ়ি আছা, so you all are my students, so thank you students. আৰু আমাৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই then please hit the subscribe button please. Okay, এতিয়া আমাৰ ইয়াত কি দিয়া আছে? ইয়াত আমাক কৈছে যে question 6 simplify using laws of indices. Okay, ক'ব যে স্যাৰ এইটোতো মই শুনা নাই, আমি শুনিছোঁ laws of exponent, laws of indices মানে কি? একেই কথা, exponent and indices the same thing. Okay, same thing. তো এইটো মানে বুজিবা, এইটো মানে কি বুজাইছে? সূচক। এই দুটাই কি বুজাইছে? এই দুটাই সূচকেই বুজায়, সূচক। তো তোমালোকে টেনশ্যন নল'বা যে ছাৰ এইটো আকৌ নতুন কি আহিল। অৰ্থাৎ আমাক কৈছে যে এই আটাইবোৰ ছল্ভ কৰা। কেনেকৈ কি কৰি ছল্ভ কৰা? ইউ হেভ টু ইউজ দি লজ অফ এক্সপনেণ্ট। চ' লজ অফ এক্সপনেণ্টবোৰতো মনত থাকিব লাগিব প্ৰত্যেকৰে মনত। এইটো এটা শিল কাটি যেনেকৈ মানুহে লিখে ঠিক একেদৰে তোমালোকৰ মনত থাকিব লাগিব। বুজি পাইছানে? চ' আমি এইবোৰ জানিব লাগিব ষ্টুডেণ্ট। অ'কে, কাৰণ ইন্ট্ৰডাকশ্যন ক্লাছত মই কৈছোঁ, মই বাৰে এইটো মই কৈ থাকিব লাগিব। ক'ব যে ছাৰ আপুনি কিয় বাৰে কয়? মোৰ কামেই এইটো বাবা, মই কৰিবই লাগিব, ক'বই লাগিব। চ' তোমালোকে মোক বেয়া নাপাবা। তো চোৱা, এইটো মই কৰোঁ। কেনেকৈ কৰিম? ইয়াত পাৱাৰ আছে কি? 3 2, ইয়াত একো নাই, দ্যাট মিনছ 1 আছে। অ'কে মানিছোঁ মই। তাৰপিছতো চাওঁ আমি, ইয়াত একো নাই বাট 1 আছে। ইয়াতো আছে -4/5, -4/5, ইয়াত একো নাই 1। তো বেছ যদি ছেইম থাকে ষ্টুডেণ্ট, এইটো মনত ৰাখিবা, a to the power m into a to the power n ইকুৱেল কি আছিলে? a to the power m plus n. যদি এইটো সূত্ৰ মনত নাই, এইটো ল যদি মনত নাই, তেন্তেতো তোমাৰ গ'ল আজি, ঠিক আছে? তেন্তে তুমি বুজি নাপাবা। এইটো মনত থাকিব লাগিব। যেনে এইটো মানে কি যে যদি বেজ একেই হয়, ভূমি যদি একেই হয়, তাৰ সূচক যদি বেলেগ হয়, তেন্তে আমি ভূমিটো একেই ৰাখিম, সূচক দুটা যোগ কৰি দিম, 3টা থাকিলে 3টা যোগ কৰি দিম, 5টা থাকিলে 5টা যোগ কৰি দিম। ইয়াত কেইটা আছে? ইয়াত 3টা আছে। তো এই ক্ষেত্ৰত আমি ভূমি এটাই ৰাখিম, -4/5, তাৰ পাৱাৰ এটা আছে 3 + 2 প্লাছ ইয়াত একোই নাছিল, দ্যাট মিনছ 1 আছে, 1 তো হৈ গ'ল। তো -4/5 তাৰ পাৱাৰ হৈ যাব কিমান? 6, ঠিক আছে? তাৰ পাৱাৰ হৈ গ'ল 6। তো ইমানটো কৰিলে হৈ গ'ল ষ্টুডেণ্টছ, আৰু বেছি কৰিব নালাগে। একো প্ৰব্লেম আছেনে কোৱাচোন? ইয়াত কিবা প্ৰব্লেম আছেনে তোমালোকৰ? নাই, নিশ্চয় ইয়াত একো প্ৰব্লেম নাই। মই আশাবাদী যে তোমালোকৰ ইয়াতে কোনো প্ৰব্লেম নাই। অ'কে, গুড। চ' নাও we will focus on the next question please. চোৱা এইটো কুৱেশ্যন, এইটো কুৱেশ্যন কি আছে? 5/3 পাৱাৰ আছে 0, 5/3 পাৱাৰ আছে -3, এণ্ড 5/3 পাৱাৰ আছে কিমান? 5/3 পাৱাৰ আছে আমাৰ ইয়াত -2। অ'কে, তুমি ইয়াত দুই ধৰণে কৰিব পাৰিবা। এইটো হৈ যাব এটা বেলেগ সূত্ৰ, যেনে a to the power 0 = 1, অৰ্থাৎ এই গোটেইটো হৈ যাব 1। তাৰপিছত এইটোক তুমি পেলাব পাৰিবা, অথনি যে আমি শিকি আহিছোঁ, a to the power m into a to the power n = a to the power
a to the power m plus n এনেকৈ কৰিব পাৰি বা গোটেইটো এক লগত কৰি দিয়া মই গোটেইটো এক লগত কৰি দিম ডাইৰেক্ট তো ডাইৰেক্ট কৰিলে কি হ'ব গোটেইটোৰ পাৱাৰ গোটেইটো যেহেতু বেজ একেই তো সেই কাৰণে 5/3 তাৰ পাৱাৰ প্ৰথমে 0 প্লাস তাৰ পিছত -3 প্লাস তাৰ পিছত -2 তো কি হ'ব ষ্টুডেন্টস কোৱা 5/3 তাৰ পাৱাৰ হৈ যাব 0 plus -3 -3 plus -2 minus plus -2 -3 and -2 minus or 5 তো minus or 5 ক আমি পজিটিভত ৰাখিব চেষ্টা কৰিম সো পজিটিভত ৰাখিলে কি হৈ যাব এইটো 3/5 to the power 5 হৈ গল to get the point students বুজি পাইছানে এই যে অথনি যে মই কৰিছিলো এনেকে থলেও হ'ব কোনো প্ৰবলেম নাই বাট ধুনিয়া লাগিলে নাই এনেকে থাকিলে -2 থাকিলে ভাল না লাগে তো তোমালোকে সোয়া স্টুডেন্টস কিমান ধুনিয়া এইটো মানে নহয় তাৰ পিছতো আমি চাও টেনশন নলবা একো তোমালোকে তাৰ পিছতো চাও আমি ইয়াত কি আছে -5/3 to the power 15 তাৰ পিছত -5/3 to the power 8 তো এইটো একবাৰতে কৰি দিম আমি তাৰ পিছত এইটো আছে বলা এইটো আছে a to the power m into a to the power n তো তেন্তে আমি পাৱাৰ এটা ৰাখি দিম সাবা বেজ এটা আছে 15 plus -8 divided by কি হৈ যাব ইফালে সোৱা -5/3 to the power 6 তো এই ক্ষেত্ৰত কি হৈ যাব স্টুডেন্টস কোৱা এই ক্ষেত্ৰত আমি এনেকৈ কৰিম যে তাৰ পাৱাৰটো -5/3 এটো হৈ যাব -7 না +7 হ'ব -7 তো নহব আকৌ ডিভাইড হ'ব ইয়াত -5/3 তাৰ পাৱাৰ আছে 6 ওকে তো এই ক্ষেত্ৰত চোৱা ইমানটো হ'ল তো এটো কোত মিলি আছে জানা তুমি এটো সূত্ৰ মিলি আছে ইয়াত a to the power m divided by a to the power n equal কি হ'ব জানা a to the power m minus n এটো সূত্ৰ যদি না জানা তেন্তে গল তোমাৰ কাৰণ এটো শিকা আমাৰ একেবাৰে এটো ফান্ডামেন্টালস হয় মানে এইকিটা একেবাৰে জৰুৰী ঠিক আছে তো আমি বেসটো একেই ৰাখিম তেন্তে 7 মাইনাস কি হৈ যাব 6 7 minus 6 so এটো হৈ যাব কি আমাৰ -5/3 এটো হৈ যাব তাৰ পাৱাৰ 1 so তুমি 1 নিলিখিলেও হ'ব তুমি যদি 1 নিলিখা then it's okay I'm not going to force you okay তুমি just একানেকে থৈ দিয়া কি প্ৰবলেম আছে কোৱা মোক খুদা প্লিজ মোক কোৱা কিবা আছে নে কোৱাচোন কবলৈ নাই কাৰণ একো থাকিবই নোৱাৰে ইয়াত মই জানিকে বুজাই দি আছো মোৰ বিশ্বাস একো থাকিবই নোৱাৰে ঠিক আছে স্টুডেন্টস তোমালোকে মোক এনেকে ধুনিয়াকে খুদি থাকিবা and I'm going to answer you okay I'm going to answer you in every stage okay just comment কৰিবা মোক খুদিবা মোৰ ভাল লাগে তোমালোকে খুদিলে আৰু ক্লাস 9 ৰ যদি কোৰ্সটো জয়েন কৰিব বিচাৰা then you can reach me okay তোমালোকে মোক যিকোনো কথা তাত খুদিব পাৰিবা তোমালোকে যিকোনো প্ৰশ্ন খুদিবা মই তোমালোকক নিশ্চয় কম হনে নহয় ওকে গুড থ্যাংক ইউ এতিয়া আমি চাও আমাৰ নেক্সট কোৱেশ্চন টু কি আছে আমাৰ ষ্টুডেন্টস ওয়াসন নেক্সট কোৱেশ্চন টু আমাৰ আছে সো -3 to the power -3/2 whole to the power কিমান আছে 5 ইফালো সেম এই দুটা সেম আছে হনে নহয় তুমি এখন সোয়া এই দুটাৰ বেজ একেই বেজ বেলেগ বেজ একেই এই বেজ একেই হনে নহয় সো আমি দুটা পার্ট বনাই দিম ঠিক আছে তো দুটা পার্ট বনালে কি হ'ব স্টুডেন্টস চাবা তো ইয়াত -3/2 তাৰ পাৱাৰ হৈ যাব -5 প্লাস -7 আকৌ ইনটু ইফালে কি হ'ব 2/3 to -2/3 তাৰ পাৱাৰ হৈ যাব 8 plus 4 তো ইফালে হ'ব কি -3/2
তাৰ পাৱাৰ হৈ যাব প্লাছ ইনটু মাইনাছ মাইনাছ মানে শুনা প্লাছৰ 5টা মাইনাছৰ 5টা আৰু মাইনাছৰ 7টা মাইনাছৰ 12টা আৰু ইফালে হ'ব কি কোৱা মাইনাছ 2/3 তাৰ পাৱাৰ আৰু এই বাবা 2/3 তাৰ পাৱাৰ 12 ওকে তো এই ক্ষেত্ৰত আমি কি কৰিম যেহেতু ইয়াত এইটো মাইনাছত আছে ন ইয়াক যদি আমি এই ভগ্নাংশটো যদি উলটাই দিও তেন্তে এই কি হৈ যাব পাৱাৰটো প্লাছত হৈ যাব তো এইটো উলটাই দিলে মাইনাসটো তো ইয়াতে থাকিবই ন 3 হৈ গ'ল তাৰ পাৱাৰটো হৈ গ'ল 12 ইফালে আমি কৰি দিলো 2/3 আকৌ ইয়াৰ পাৱাৰটো হৈ গ'ল 12 তো 12 হৈ গ'ল কিনো প্ৰবলেম আছে জানো কোৱাচোন নাই প্ৰবলেম নাই সো তো ইফালে কি হ'ব তো ইফালে হৈ যাব কি মাইনাস 2/3 24 তো যেহেতু এই মাইনাসটো তুমি নিলিখিলেও হ'ব কোৱাচোন কিয় কাৰণ তুমি কমেন্ট ডাউন কৰিবা যে কিয় কাৰণ মই কৈ দিও আচ্ছা মই কৈ দি আছো তেন্তে কমেন্ট কৰি কি লাভ তো এনেও কমেন্ট কৰিবা তোমাৰ কি খবৰ এটো মোক জনাবা কমেন্ট কৰি ওকে এইবিলাক জনাব নালাগে জাস্ট কেনে লাগিছে এটো কবা যেহেতু ইয়াৰ এক্সপোনেন্টটো আছে ইভেনত মানে নহয় তো এক্সপোনেন্ট আৰু তাৰ বেজত যেহেতু মাইনাসটো আছে তেন্তে এই মাইনাসটো এক্সপোনেন্ট যদি ইভেন থাকে তেন্তে এটো গুছি যায় তো আমি অকল 2/3 টু দি পাৱাৰ 24 লিখিলেই হ'ব মাইনাসটো নিলিখিলেও হ'ব ইয়াৰ হ্যাঁ কিন্তু যদি ইয়াত 24 এর জায়গায় 25 থাকিলেতেন তেন্তে আমি মাইনাসটো লিখিবই লাগিলেতেন কারণ এটো অড হৈ গল হয় না নয় তো আমি এইবোৰ বস্তু বেসিক বস্তুবোৰ জনাটো খুবই জৰুৰী আমাৰ কাৰণে হ্যাঁ এইবোৰ আমি একেবাৰে স্কিপ কৰিব নোৱাৰিম ও ইয়াত এটা আছে দেখুন তো ইয়াত যেহেতু এটা আছে এটো তোমালোকে নিজে ট্রাই কৰিবাচোন মই বুজাই দিও চোৱা নিজে ট্রাই কৰিবা বেছি ভাল হ'ব যদি মই কৰাই দিও হ'ব বাট নিজে কৰিলে এটো বেছি ভাল হ'ব মোৰ মতে হ্যাঁ তো নিজে ট্রাই কৰিবা ওকে স্টুডেন্টস গুড নিজে ট্রাই কৰিবা ইউ অল ক্যান ডু ইট আই নো সো তাৰ পিছতটো সোৱাচোন এটো আমি চাও 7 নম্বৰ এটো এনে ইংলিশ মিডিয়াম হয় বাট অসমীয়া তেনে টাইপ কৰা আছে মানে এটো টাইপ কৰাত কিবা গন্ডগোল হ'ল মানে আমি ওয়েবসাইটৰ কামত কাৰণে যে টাইপ কৰো তাৰ পৰাই মই এটো বনাই দিও তো তেন্তে এত কৈছে যে যদি এই দুটা পূৰণফল যদি ইমান হয় তেন্তে m ৰ মান কি ওকে এটো কোনো কোৱেশ্চন হ'ব পাৰে সোৱাচোন আমাক প্ৰথমে দিছে কি হেতু আমি কৰো এটো এনেকৈ হ'ব ইংৰাজীত দেন ফাইন্ড ভ্যালু অফ m এনেকৈ হ'ব কিবা এটা ভ্যালু অফ m ওকে এনেকৈ হ'ব সো তোমালোকে তো কিতাপ হলা লৈ বহিছা তো কোৱেশ্চনটো একেই হয় জাস্ট ইয়াত ইংৰাজীত অসমীয়া টাইপ হৈ আছে তো আমি এটো কৰো আমাকে দিয়া আছে কিটো আমি চাও প্ৰথমে আমাকে দিয়া আছে যে 5/7 টু দি পাৱাৰ -7 ইনটু 7/5 টু দি পাৱাৰ -9 ইকুৱেল কি দিয়া আছে আমাক 5/7 টু দি পাৱাৰ 2m ওকে এটো দিয়া আছে ন ওকে এই ক্ষেত্ৰত আমি কি কৰিম স্টুডেন্টস ধ্যান দিবা তুমি দুটো বেজ একই পাৱাৰ বেলেগ তো বেজ আমি এটাই ৰাখিম বেজ আমি এই ক্ষেত্ৰত কি ৰাখিম এটাই 5/7 আৰু পাৱাৰ দুটো যোগ কৰি দিম -7 প্লাস -7 আকৌ ইফালে আছে কি 5/7 not 5/7 ও নহয় বেজ একই নহয় স্টুডেন্টস বেজ বেলেগ আছে ন ওহো সৰি আমাৰ মিস্টেক হৈ গল ইফালে বেজ বেলেগ আছে ন সো তো বেজ বেলেগ আছে এটো তো বেলেগ আছে তো এক কৰিব লাগিব প্ৰথমে তো এটো যেহেতু মাইনাসত আছে তো আমি কি কৰিম 7/5 ক আমি 5/7 লিখিম 5/7 লিখিম তো এই কাৰণে মাইনাসটো প্লাস হৈ যাব বুজি পাইছানে এতিয়া হল আই এম সো সৰি ফৰ দিস স্টুডেন্টস ওকে টুৱাইস এম ওকে এতিয়া আমি কি কৰিম বেজটো একেই ৰাখিম বেজ এটাই ৰাখিম 5/7 তাৰ পিছত -7 * 9 হৈ যাব তাৰ পিছত 5/7
and twice m. So 5/7 to তাৰ পিছত হৈ যাব 5/7 and twice m. যেহেতু চোৱাচোন যেহেতু ইয়াত বেজ একেই পাৱাৰ এইটো আৰু বেজ ইয়াত এইটো সেম আছে তো এই কাৰণে পাৱাৰটো কি হৈ যাব সেম হ'ব সো আমি ইয়াত লিখিম therefore twice 2 equal twice m. মানে বুজি পাইছানে কনসেপ্টটো শুনা তুমি শুনা ইয়াত বেজ একেই দুটাতে বেজ একেই আৰু ইহঁত ইকুৱেল বুলি কৈছে তেন্তে ইহঁতৰ পাৱাৰটো মাষ্ট কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব নহলে ইহঁত ইকুৱেল কেনেকৈ হ'ব কোৱাচোন বহুত ধুনীয়া হয় নহয় তুমি লজিকটো নিজকে খোদা আস্ক yourself ওকে এই দুটা বেজ একেই আকৌ ইহঁত সমান তেন্তে ইহঁতৰ এই পাৱাৰটো সমান হ'ব লাগিব নে নাই yes definitely সমান হ'ব লাগিব তো এই কাৰণে মই লিখিছো যে পাৱাৰ দুটা সমান তেন্তে m ৰ মানটো কিমান হ'ব 2/2 বুজি পাইছা না 2 ইয়াত গুছি গলে কি হৈ যাব 2/2 তেন্তে m equal কি হৈ যাব 1 ওকে স্টুডেন্টস বুজি পাইছা নে আই হোপ তোমালোকে এই আটাইবোৰ বস্তু বুজি পাইছা যদি কিবা অসুবিধা হয় মোক নিশ্চয় জনাব বুলি মই বহুত আশাত থাকিম ঠিক আছে আশাত থাকিম মানে কি সোৱা তোমালোকে কৰিব লাগিব নিজে হ্যাঁ নিজে প্ৰ্যাকটিস কৰিবা কৰিখিনি মোক জনাবা মেসেজ কৰিখিনি ও মোৰ নাম্বাৰটো মই দিয়া নাই নেকি মই প্ৰতিটো ভিডিওতে মই নাম্বাৰ দি দিও এটো মোৰ নাম্বাৰত মোক WhatsApp কৰিবা যদি আমাৰ গ্ৰুপত জয়েন হ'ব বিচাৰা ফ্ৰী গ্ৰুপ তাত তুমি পেমেন্ট কৰিব নালাগে you can send me hi on this number in WhatsApp and you will get a link of our group instantly okay then you can join the group students okay let's see the next one okay আমাক ইয়াত কৈছে যদি 4/9 মানে if ইংলিশত হলে এনেকুৱা হলেতেন if 4/9 to the power -5 and 4/9 to the power 7 4/49 to the power 7 equal 4/49 to the power কিমান আছে -6k তো এটো তো একই হয় এই দুটা বেজ সেম আছে পূরণ কৰি দিবা এটা ৰাখিবা আৰু -5 আৰু +7 যোগ কৰিবা হৈ যাব লগে লগে হয়নে নহয় তো মইটো কৰাই দিও লাগিলে তোমালোকে নিজে কৰি এটো আসলতে কি জানা নিজে নিয়মমতে কৰিব লাগে তোমালোকে প্ৰথমে কি আছে মই লিখো 9/49 তাৰ পাৱাৰ -5 9/49 তাৰ পাৱাৰ 7 9/49 তাৰ পাৱাৰ 6k তো ইফালে কি হ'ব স্টুডেন্টস এই দুটা তুমি ন এটা কৰি ইফালে ইমপ্লাইজ দিবা কাৰণ দুটা ইকুৱেল দিব না লাগে ইফালে এই দুটা কি হৈ যাব স্টুডেন্টস আমি এক কৰি ৰাখিম এই বেজ দুটা তো বেজ দুটা যেতিয়া এক কৰিবা তুমি 49 তো -5 and +7 ইকুৱেল কি হৈ যাব 9/49 তাৰ পাৱাৰ হৈ যাব -6k তো ইফালে সোৱাচোন তুমি তো ইফালে আমি কি কৰিম স্টুডেন্ট 9/49 তাৰ পাৱাৰ হৈ যাব 2 ইকুৱেল 9/49 তাৰ পাৱাৰ হৈ যাব -6k now what we can do আমি ইয়াত লিখিব পাৰিম therefore আমি ইয়াত লিখি দিব পাৰিম যে যেহেতু ইয়াত বেজ একেই আৰু ইহঁত দুটা ইকুৱেল হয় তেন্তে কি হৈ যাব পাৱাৰ দুটা কি হ'ব সেম হ'ব তো এই কাৰণে আমি লিখিব পাৰিম যে 2 ইকুৱেল -6k তো যদি তুমি k ৰ মান ওলাব বিচাৰা k টো ইফালে ৰাখিবা -6 ইফালে গুছি যাব সো 2/-6 হৈ যাব ইকুৱেল k তেন্তে k ৰ মানটো কিমান হ'ব 2 2ত এবাৰ 2 6ত মাইনাসৰ 3 বাৰ হৈ গল k equal -1/3 did you get the point students বুজি পাইছানে কোৱা ইয়াত আৰু ইয়াত যদি কিবা থাকে প্ৰবলেম তেন্তে মোক জনাবা হ্যাঁ নিশ্চয় ওকে এতিয়া বলা আমি এটো কৰো ইয়াত আমাক কি দিয়া আছে ইয়াত আমাক দিয়া আছে যদি 1 পইণ্ট মানে যদি এটো ইংৰাজীটো তোমালোকে চাই লোৱা if 1.4 to the power 8 into 1.4 to the power 5 equal
1.4 to the power 1.4 cube into 1.4 to the power k যদি এনেকুৱা হয় তেন্তে আমাৰ k এর মান নির্ণয় কৰিবলৈ যেহেতু একেটা ইকুয়াল হয় ন তো বহুত ধুনিয়া হ'ব আমাৰ একেটা কৰা চাবা হে 1.4 to the power 8 into 1.4 to the power 5 equal 1.4 tar power 3 1.4 cube into 1.4 k. Now what we can do here আমি এই 1.4 রাখিলো তার পাওয়ার আমি দুটো যোগ করে দিম 8 plus 5 আৰু 1.4 তার পাওয়ার দুটো আমি যোগ করে দিম কারণ বেজ একই কিন্তু পাওয়ার বেলেগ বেলেগ এই অবস্থা হবে এটো সোয়া 1.4 তার পাওয়ার হয়ে যাব কিমান 13 equal 1.4 ইয়াত তুমি 1.4 তার পাওয়ার হয়ে যাব 3 plus k এতেকে আমি কি করিম যে ইয়াত আছে আমার 13 ন যেহেতু এই সেম কনসেপ্ট হয় বেজ একই আর ইহত ইকুয়াল তেন্তে পাওয়ার দুটাও কি হবে ইকুয়াল হবে তো এটু 3 plus k তো that means k equal কি হবে কোয়াছুন k equal হয়ে যাব আমার 13 minus 3 that means k equal হয়ে যাব 10 k equal 10 বুঝি পাইছানে তো আমি এনেকি কৰিব লাগিব আটাইবোৰ আৰু কিবা আছে নে বাৰু 4 নম্বৰ আৰু এটা আছে আমাৰ ইয়াত তো সোয়া হ্যাঁ আমার দেরি হোক কিন্তু যাতে আমি আটাইবোৰ বস্তু নিজে কৰিব পাৰো তো ইয়াত কি আছে 5 টু দি পাওয়ার এটো নিজে কৰিবা নেকি তোমালোকে ট্রাই কৰিবা নে স্টুডেন্টস সোয়া ইয়াত কি হল ইয়াত এটা কনসেপ্ট আহিল আমাৰ এ এটো কনসেপ্ট মই ইয়াত লিখি দিছো a to the power m divided by a to the power n equal a to the power m minus n এনেকুৱা আছিল না এই কনসেপ্টটো তোমালোকৰ মনত থাকিব লাগিছিল তো সেই কাৰণে আমি কি কৰিম 5 or power ইয়াত আছে m divided by 5 or power আছে -3 তাৰ পিছত equal 5 or power 5 তো ইয়াত চোৱাচোন যেহেতু বেজ একই তেন্তে পাওয়ার দুটা কি হ'ব যেহেতু ইয়াত হৰণ হৈ আছে পাওয়ার দুটা বিয়োগ হৈ যাব বুজি পাইছানে তো 5 তার পাওয়ার মাইনাস m এর পৰা মাইনাস কৰা কি মাইনাস কৰা -3 এটো মনত ৰাখিবা ইয়াত তো অলরেডি হি -3 তে আছে ন নয় এইটো মই সূত্ৰটো বহাইছো এই মাইনাসটো মই সূত্ৰটো বহাইছো তুমি মনত ৰাখিবা আকৌ ইকুৱেল 5 এর পাওয়ার 5 ইফালে চোৱাচোন 5 এর পাওয়ার এতিয়া মাইনাস এন্ড মাইনাস হৈ যাব প্লাস আকৌ ইফালে হৈ যাব 3 and 5 এর পাওয়ার হৈ যাব 5 তো that means যেহেতু ইয়াতো 5 ইয়াতো 5 ইয়াতৰ পাওয়ারও কি হ'ব লাগিব তেন্তে সেম m plus 3 equal কি হৈ যাব 5 তেন্তে m equal কিমান হ'ব বলো m equal হৈ যাব 5 minus 3 that means m equal 2 m equal কিমান হ'ব 2 হৈ যাব ওকে স্টুডেন্টস এনেকৈ আমি কৰিম আটাইবোৰ তো এইবোৰটো বহুতেই ধুনিয়া হয় কোৱেশ্চনবোৰ আমি প্ৰেক্টিস কৰি থাকিব লাগিব এইবোৰ হা যিমান বেছি প্ৰেক্টিস কৰিবা তোমাৰ হিমানে আয়ত্ত হৈ যাব তো সোয়া প্ৰেক্টিসেই এজন মানুহক পারফেক্ট বনায় তো আমি হেতু মনত ৰাখিব লাগিব আমি হেতুক বিশ্বাস হেতুৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব যে আমি প্ৰেক্টিস কৰিম yes we can do it so if you don't believe in practice then you can't be success okay you can't get success in your life তার পিছত চাও আমি ইয়াত দিছে সিম্পলিফাই মানে কি সিম্পল মানে কি সৰল সিধা সিম্পল মানে একেবারে সহজ সিম্পলিফাই মানে কি সৰল কৰা তো সৰল কৰা আমি চাও তো স্টুডেন্টস আসুন এবাৰ আমি আকৌ এটো কৰো হ্যাঁ
ইয়াত simplify আমি কৰিম ইয়াক আমি কি কৰিম simplify so this will be a very easy question for us to solve so আমি এটো কৰো কোন মই কৰিলো তো এটি ফেলে চোৱাচোন প্ৰথমে ইয়াক simplify কৰিবলৈ ন এটো বহুত সহজ হ'ব আমি এক কাম কৰো এটো পাৱাৰ আমি যিমান আছে সব ন সূচকীয় ৰূপত লিখিব চেষ্টা কৰিম প্ৰথমে আমি সূচকীয় ৰূপত লিখিম 5 ৰ পাৱাৰ 125 ক লিখিব পাৰিম 5 ৰ পাৱাৰ 3 আকৌ 3 ৰ পাৱাৰ -4 আকৌ 2 ৰ পাৱাৰ 2 তাৰ পিছত তলত আছে 5 ৰ পাৱাৰ -4 100 ক আমি কি লিখিব পাৰিম 100 মানে হল 10 স্কয়াৰ 10 স্কয়াৰক আমি কি লিখিব পাৰিম সব 10 ৰ স্কয়াৰ তো ইয়াক আমি লিখিব পাৰিম 2 * 5 তাৰ পৰত স্কয়াৰ তেন্তে ইয়াক আমি লিখিব পাৰিম 2 ৰ পাৱাৰ 2 5 ৰ পাৱাৰ 2 বুজি পাইছা না বুদ্ধি লগাই দিছো আমি বেলেগ তো ইয়াত আমি কি লিখিব পাৰিম যে 100 ৰ হলনি 2 ৰ পাৱাৰ 2 5 ৰ পাৱাৰ 2 তেতিয়া কি হ'ব চাবা হে আমি একেবাৰে কাটিবলৈ চেষ্টা কৰিম মানে জাস্ট এইবিলাক যে উল্টা পুল্টা আহি যায় কেতিয়াবা এটো কিহৰ আহে জানা টেকনলজিৰ এটো যে আমি অংকবোৰ কৰো যে তো 5 ৰ পাৱাৰ আছে ইয়াত 3 এটো কি আহিছা 3 ৰ পাৱাৰ আছে 4 -4 2 ৰ পাৱাৰ আছে ইফালে তাৰ পিছত 5 ৰ কিমান হৈ গল কোৱাচোন তুমি ইফালে মাইনাসৰ আছে পাৱাৰ 5 আছে মাইনাসৰ কেইটা মাইনাসৰ আছে তোমাৰ 4টা আৰু ইফালে প্লাসৰ আছে কেইটা দুটা তেন্তে 5 কেইটা হৈ গল মাইনাসৰ দুটা আৰু প্লাসৰ দুটা খিনি তো মুঠতে দুটা হৈ গল ৰবচোন মই এটো অফ কৰি দিও সোয়া বুজি পাইছানে এটো কেনেকে হল স্টুডেন্টস সোয়া -5 to the power -4 into 5 square তো এটো 5 এটা রাখা আৰু -4 and +2 so 5 to the power কিমান হৈ যাব কোৱা 5 to the power -2 হৈ যাব did you get the point students বুজি পাইছানে ওকে তো আমি এনেকে কৰিব লাগিব হ্যাঁ তো ইফালে তুমি আকৌ 2 আছে দুটা তো ইফালে সলউশন তুমি কি কৰিব পাৰিবা 2 দুটা কাটি দিয়া তো আৰু 5 কেইটা আছে স্টুডেন্টস ইফালে চোৱাচোন 5 আমাৰ কিমান ৰৈ গল যদি তুমি ভালকে ধ্যান দিয়া 5 ইফালে তলত দুটা আছে ওপৰত আছে কেইটা 5 ওপৰত আছে 3টা তো দুটা কাটি গলে 5 থাকি যাব এটা আৰু কি আছে আৰু একো নাই হয় নহয় আৰু একোই নাই আমি জাস্ট ইয়াক এনেকে লিখিলেই হ'ব এটা বস্তু লক্ষ্য কৰিছানে মই কিবা এটা ইয়াত দিয়া নাই মই এইটো দিয়া নাই বুজিছানে I'm so sorry everyone মই এইটো দিয়া নাই তো মই ইয়াত দিব লাগিব মই তো ইয়াত দিব লাগিব 3 to the power 7 হয় নহয় 3 to the power -7 মই এইটো দিয়াই নাছিল ওহো কিয় কোৱাচোন বহুত কোৱেশ্চন কৰি আছো ন কেতিয়াবা এইটো মিস হৈ যায় তুমি আকৌ কাটি দিও দিয়া তো এতিয়া কৰো আমি এতিয়া বেস্ট হ'ব নাও এতিয়া আমি কি কৰিব পাৰিম 3 ৰ পাৱাৰ ইফালে আছে 3 আছে কেইটা চোৱা আমি কাটিব চেষ্টা কৰো এতিয়া 2 দুটা ওপৰত 2 দুটা তো গুছি গল এটো গুছি গল 2 দুটা এবোৰ গল তাৰ পিছত আমাৰ কি থাকিল ইয়াত চোৱাচোন 5 আছে দুটা আৰু 5 আছে ওপৰত 3টা তো দুটা গুছি গল তো এটা থাকি গল 5 আৰু তলত আমাৰ কি থাকি গল তেন্তে তলত আৰু ওপৰত আছে কেইটা মাইনাসৰ 4 আছে কেইটা ইফালে মাইনাসৰ 3 আছে কেইটা মাইনাসৰ 3 আছে 4 ৰ পাৱাৰ ইফালে -3 তো মাইনাস কিটা আমি এনেকে নকৰি বেলেগ ভাবে কৰিলো ভাল হ'ব অসুবিধা নাই ইয়াত যদি তুমি হৰণ কৰা 1 ৰ পাৱাৰ 4 তো মাইনাস প্লাস হৈ যাব আচ্ছা তো ওপৰত আমাৰ কি থাকিল হেতু লিখো আমি অকল ওপৰত থাকিল 5 তাৰ পাৱাৰ 1 তাৰ পিছত 3 ৰ পাৱাৰ আছে -4 আৰু একো নাই তাৰ পিছত তলত আছে আমাৰ -5 ৰ পাৱাৰ -4 আৰু ইফালে থাকিল 3 ৰ পাৱাৰ -7 ওকে এনেকুৱা থাকিল ন তো আমি কি কৰিম স্টুডেন্টস চাবা তোমালোকে ধ্যান দি তো এই অৱস্থাত যেহেতু আছে আমাৰ তো আকৌ চোৱাচোন ধুনিয়াকে যদি তুমি ইয়াক কাটিব চেষ্টা কৰা তেন্তে কি হ'ব হ্যাঁ তুমি যদি কোৱা স্যাৰ ওপৰতটো আমি ওপৰত নিনিও ওপৰত নিলেও তো হ'ব আচ্ছা মই যদি তোমাক খুদু যে তুমি এটো কেনেকে কৰিবা
3 to the power minus 4 আৰু 3 to the power minus 7 তুমি কেনেকৈ কৰিবা তুমি ক'বা যে স্যাৰ মই এনেকৈ কৰি দিম এটো মানেটো এনেকুৱা তাক আমি এনেকৈ লিখিব পাৰিম নে নাই এনেকৈ লিখিব পাৰিম নে নাই আৰু এনেকৈ লিখিবলৈ হলে তো এটা ৰাখিম আৰু পাৱাৰ দুটা মাইনাস কৰি দিম মাইনাস ইনটু মাইনাস 7 তো এই অৱস্থাত হলে 3 to the power কিমান হৈ যাব মাইনাস 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 প্লাস কিমান হৈ যাব minus 4 minus minus plus 7 বুঝি পাইছানে কি কোন পিনে গল তো এই দুটাৰ ক্ষেত্ৰত চোৱাচোন এই দুটাৰ ক্ষেত্ৰত আমি এটো লিখিব পাৰিম বুজি পাইছা কেনেকৈ হল এটো তো এই দুটাৰ ক্ষেত্ৰত আমি এনেকৈ লিখিব পাৰিম বা তুমি যদি তাক কোৱা যে স্যাৰ আপুনি এক কাম কৰক যেনে 5 তাৰ হোল পাৱাৰ 1 তাৰ পৰা মাইনাস কৰা -4 ইনটু তাৰ পাৱাৰ কি আছে 3 ৰ পাৱাৰ উপৰত আছে -4 তাৰ পৰা মাইনাস কৰা -7 এইটো এনেকৈ লিখিলে আৰু বেছি বেষ্ট হ'ব বুজি পাইছানে ওকে সব মই লিখাই দি আছো তোমালোকক সব লিখাই দি আছো একো টেনশন নলবা একো টেনশন নলবা তোমালোকে ঠিক আছে মই আছো মানে তোমালোকৰ টেনশন নাই 5 ৰ পাৱাৰ ইফালে আছে 1 আৰু মাইনাস মাইনাস প্লাস তাৰ পাছত 4 ইনটু 3 ৰ পাৱাৰ আছে -4 মাইনাস মাইনাস প্লাস 7 তো ইফালে কি হৈ যাব স্টুডেন্টস কোৱাচোন 5 ৰ পাৱাৰ 5 ইফালে হৈ গল 5 ৰ পাৱাৰ কিমান 5 আৰু এইফালে হল আমাৰ 5 ৰ পাৱাৰ 3 পাৱাৰ হৈ যাব 3 পাৱাৰ 3 বুজি পাইছানে মই শৰ্টকাট কৰি দিছো মানে তোমালোকৰ ইয়াত অকন সময় লাগিছে সময় লাগাৰ কাৰণ এইটোই যে তোমালোকৰ চোৱা স্টুডেন্টস বুজি পাইছানে মই বস্তুটো কেনেকৈ কৰিছো তোমালোকক মই আকৌ বুজাই দিও হ্যাঁ প্ৰথমে মই কনভাৰ্ট কৰিছো চোৱা সময় লাগক মই জানো সময় লাগি আছে সময় বহুত গৈ আছে নো ম্যাটাৰ আমি বুজিব লাগিব এই একক আমি প্ৰথমে এনেকৈ লিখিলো 2 to the power 2 আৰু 5 to the power 2 মানে 2 স্কয়াৰ এন্ড 5 স্কয়াৰ লিখিলো তাৰ পিছত আমি চালু যে এইটোটো কাটি যায় ইয়াত এই দুটাটো কাটি গৈ আছে বা তুমি এনেকেও কৰিব পাৰিবা এতিয়া ইয়াত এই 5 ৰ পাৱাৰ ইফালে 2 ফলো ওপৰত 5 ৰ পাৱাৰ 3 তো তলত দুটা আৰু ওপৰত তিনিটা তেন্তে ওপৰত কাটাকুটি কৰিলে এটা থাকিব ওপৰত তেন্তে আমাৰ থাকিল 5 ৰ পাৱাৰ 1 5 ৰ পাৱাৰ -4 তলত আৰু 3 ৰ পাৱাৰ -4 3 ৰ পাৱাৰ -7 তলত তো এই দুটা আমি কি কৰিলো এনেকুৱা কৰি দিলো চোৱা ই ইয়াৰ লগত হৰণ হৈ গল ইয়াৰ লগত এনেটো হৰণ দুটা একেলগতেই হৈছে বাট মই এক্সট্ৰা কৰি দিছো এনেকৈ হ'ব তো এইকেইটা মাইনাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস তো 1 + 4 -4 + 7 তো 1 + 4 5 আৰু -4 + 7 that means 3 ওকে বুজি পাইছানে ইমানেই ধুনীয়া এইটো তাৰ পিছতো আমি চাও তাৰ পিছত কি আছে স্টুডেন্টস ইয়াত আমাক দিয়া আছে 3 to the power 2k into 27 এনেকৈ দিয়া আছে ওকে তো এইকেইটাক আমি কি চেঞ্জেস কৰিব লাগিব এই 27 ক আমি 3 ৰ পাৱাৰত লিখি দিম এই 81 ক আমি 3 ৰ পাৱাৰত লিখিম মানে একেবাৰে লিষ্ট যেটো আমি বনাব পাৰো হেতু বনাম ঠিক আছে তো একেবাৰে টেনশন নলবা তোমালোক টেনশন দূৰ কৰিব লাগিব প্ৰথমে তাৰ পিছতহে আমি বাকি কামবোৰ কৰিব পাৰিম প্ৰথমে চোৱা 3 ৰ পাৱাৰ ইফালে আছে 3 ৰ পাৱাৰ আছে 2k into 27 ক তুমি লিখিব পাৰিবা 3 কিউব 9 ক কি লিখিব পাৰিবা 9 ক লিখিব পাৰিবা তুমি 3 স্কয়াৰ সো 9 ক তুমি লিখিব পাৰিবা 9 ক তুমি লিখিব পাৰিবা সো 9 ক তুমি লিখিব পাৰিবা 3 স্কয়াৰ এতিয়া যেহেতু 9 to the power কি আছে 9 to the power -3 আছে তেন্তে তুমি তাৰ ওপৰত আকৌ -3 দিব লাগিব that means 3 to the power -6 হৈ যাব 3 to the power কিমান হ'ব -6 বুজি পাইছানে তো সেই কাৰণে তুমি এই 9 ৰ হলনি 3 to the power -6 দিবা 9 to the power 3 ৰ হলনি তুমি 3 to the power -6 দিবা বুজি পাইছানে মই কেনেকৈ কৈছো এইটো পৰপছোৱা হা তাৰ পিছত 81 আছে এনেও আমি জানো যে 81 ক মই 3 to the power 4 হিচাপে লিখিব পাৰিম তো 81 ৰ হলনি মই 3 to the power 4 লিখিলো তাৰ পিছত ওপৰত আছে মাইনাস তাৰ ওপৰত পাৱাৰ আছে -2k আকৌ 3 ৰ পাৱাৰ আছে -4 আকৌ 3 ৰ পাৱাৰ আছে -5 তো এইবোৰ চাও আমি তো ইয়াত আমি এটো চেঞ্জেস কৰিব লাগিব হনে নহয় ঠিক একেদৰে আমি চেঞ্জেস কৰিব লাগিব জানে এই দুটা পূৰণ হৈ 6 হৈ গল ইয়াত আকৌ
যদি তুমি 4ক -2k ৰ লগত 4ক যদি তুমি -2k ৰ লগত পূৰণ কৰা -8k হৈ যাব তো ওপৰত আছে আমাৰ কি আৰু ওপৰত চোৱাচোন আমি কি কৰিব পাৰিম ওপৰত আটাইবোৰ যোগ কৰি দিয়া ওপৰত যদি আটাইবোৰ যোগ কৰা যেহেতু বেজ একেই তেন্তে পাৱাৰবোৰ যোগ কৰি দিম বেজ একেই ৰাখিছো পাৱাৰ আটাইবোৰ যোগ কৰিলে 2k + 3 প্লাস মাইনাস কিমান হৈ যাব তাৰ পিছত ওপৰত ইফালে হৈ যাব কিমান -8k plus 3 to the power -4 not plus into 3 to the power 5 ওপৰত হ'ব কি 3 to the power 2k plus 3 -3 2k -3 তাৰ পিছত তলত কি হ'ব 3 to the power ইফালে -8k -4 -5 3 to the power 2k -3 and 3 to the power minus কিমান হৈ যাব স্টুডেন্টস কোৱাচোন ইফালে মাইনাস হৈ গ'ল 8k -9 8k -9 হৈ গ'ল -9 হ'বনে বাৰু যেটো এটোটো 5 আছে প্লাস আছে তো প্লাস হলেতো অকল 1 হে হ'ব +1 হ'ব যেটো প্লাস আছিল তো +1 হৈ গ'ল নাও যেটো ইয়াত +1 হল এতিয়া আমি কি কৰিম যেতিয়া তুমি এই দুটাটো হৰণ হৈ আছে ন এই দুটা বস্তু সোৱা এই দুটা বস্তুটো হৰণ হৈ আছে তো হৰণ হৈ গলে তুমি কি কৰিব লাগিব মনত আছে নে নাই 3 তুমি এটা ৰাখা আৰু এই দুটা পাৱাৰ দুটা মাইনাস হ'ব তো এই গুটিটোৰ পৰা মাইনাস হ'ব মাইনাস নট হৰণ মাইনাস হ'ব কি মাইনাস হ'ব -8k সোৱা এটো মানে দেখাত অকন উল্টা পুল্টা লাগিছে যেন তোমাৰ কিন্তু নাই নালাগে মোৰ বিশ্বাস তোমালোকৰ একো নালাগে এট প্ৰবলেম তো এই যে -2 ন এই -2 যে ইয়াত যে আছে এই ব্ৰেকেটটো তুমি উঠালে এই ইয়াৰ ভিতৰৰ আটাইবোৰ চিহ্ন চেঞ্জ হৈ যাব মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস কিয় জানা কাৰণ ইয়াতটো মনে মনে এটা 1 আছে নে নাই কোৱা 1 আছে তেন্তে এটো কি হৈ গ'ল এটো এটা আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হৈ গ'ল আৰু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এবাৰ ইয়াত পূৰণ হ'ব এবাৰ ইয়াত পূৰণ হ'ব বুজি পাইছানে তো আটাইবোৰ বস্তু আমি নিখুঁতভাৱে চাব লাগিব আমি একেবাৰে ধুনিয়াকৈ চাব লাগিব তো ইফালে তো 2k -3 ইফালে যেহেতু মাইনাস আছে ন ইয়াত মাইনাস আছে তো হৈ যাব কি ইয়াত +8k যেটো মই ব্ৰেকেটটো উঠাই দিছো ইয়াত যেহেতু প্লাস আছে তো ইয়াত হৈ যাব লাগে কি -1 বুজি পাইছানে এইবোৰ বস্তু আমি ধ্যান দিম তো ইফালে সোৱা 2টাk আৰু 8টাk 10টাk -3 and -1 -4 did you understand বুজি পাইছানে এটো হলো আমাৰ উত্তৰ এইটোই হল আমাৰ উত্তৰ বুজি পাইছা কোৱা এতিয়া স্টুডেন্টস এইটো চোৱাচোন ইয়াত আমাৰ কি আছে ইয়াত চোৱা বহুত সহজ হ্যাঁ এইকেইটা ইয়াত আমি কি চেঞ্জেস কৰিব লাগিব ইয়াক তুমি প্ৰথমে সূচকীয় ৰূপত এনেওটো দিয়া আছে ইয়াক আমি সৰু কৰি লিখিম যেনে 10ক আমি লিখিব পাৰিম 2 * 5 তেন্তে পাৱাৰটো ভগাই দিম আকৌ ইয়াক আমি লিখিব পাৰিম 5 কিউব ইফালে ইয়াক আমি লিখিব পাৰিম 2 * 3 তাৰ পিছত পাৱাৰটো ভগাই দিম এনেকৈ কৰিম আমি হ্যাঁ চোৱা তো 3 to the power 5 3 to the power -5 into 10ক আমি লিখিব পাৰিম 2 * 3 2 * 5 তেন্তে 2 * 5 তেন্তে পাৱাৰো ভগাই দিব লাগিব 2 * 5 তেন্তে আকৌ ইফালে আছে 5 আকৌ 125ক আমি লিখিম 3 to the power 5 to the power বা 5 কিউব তাৰ পিছত তলত আছে আমাৰ 5ৰ পাৱাৰ কিমান আছে -7 আৰু 6ৰ পাৱাৰ 6ক আমি কি লিখিব পাৰিম 2 * 3 এনেকৈ কিন্তু পাৱাৰটো ভগাই দিব লাগিব ইফালে এটা 5 -ৰ 5 আৰু ইফালে -ৰ 5 ওকে বুজি পাইছানে তো এতিয়া আমি কি কৰিম স্টুডেন্টস যিমান যিকিটা মিলি থাকে আমি কৰি থাকিম তো ইফালে এই দুটাটো মিলিব এই দুটা মিলিব আৰু তলতটো নিমিলে প্ৰথমে তো আমি মিলাও প্ৰথমে ওপৰত মিলালে 3 to the power -5 into 2 to the power -5 into ইফালে 5 আৰু তাৰ পাৱাৰ আছে -5 and +3 তো কিমান হৈ যাব -2
বুজি পাইছানে -2 হৈ যাব ওকে এইবোৰ বস্তু আমি ধ্যান দিব লাগিব আৰু তলত কি আছে তলত আছে আমাৰ 5 -or 7 2 -or 5 তাৰ পিছত 3 2 3 -5 তো এইবোৰ আমি এতিয়া কৰি থাকো কাৰ লগত কি হ'ব মিলিব চোৱা ইহঁত দুটা মিলিব ইহঁতি মিলিব আচ্ছা এক কাম কৰো এটো সেম আছে কাটি দিও সেম আছে কাটি দিও এইবিলাক কি দৰকাৰ ৰাখি সেম আছে না একো কাটি দিলো আমি সেম আছে তাৰ পিছত আমি ওপৰত চাও কিবা আছে নেকি মিলি আছে নেকি ওপৰত চোৱা তুমি ইয়াত দেখিব পাৰিবা যে 5 2 আছে ইফালে কেইটা ইফালে 2 আছে তোমাৰ 5টা তো 5টা নহয় তো ইয়াতো তো কাটিব পাৰিম হয়নে নহয় তুমি নিজে চোৱা মই কত কাটিলো ইয়াত চোৱা তো ইয়াতো আছে আমাৰ 2 to the power -5 2 to the power -5 তলে ওপৰে কাটি গল তেন্তে আমাৰ থাকিল কি কোৱাচোন থাকিল আমাৰ 5 to the power -2 and 5 to the power -7 so that means it will be 5 to the power -2 -7 तो क्या हो जाएगा बोलो जल्दी 5 to the power -2 माइनस एंड माइनस प्लस हो जाबो 7 तो 5 to the power 5 is the answer okay 5 to the power 5 is the answer any doubts students say yes sir no sir okay you have to tell me if there is any doubt so then you have to solve এইবিলাক তোমালোকে নিজে কৰিবা সো অলৰেডি 136 হৈ গল 136 মিনিটস হৈ গল তো এইবিলাক তোমালোকে কৰিবা নিজে সো নিজে ট্রাই কৰিবা এট লিস্ট নিজে ট্রাই তো কৰা হয়নে আটাইবোৰ যদি তুমি যদি ভাবা যে মই জাস্ট হোমৱৰ্ক কৰিব ইয়াত আহিছো ইউটিউবত হোমৱৰ্ক বহুত এনেকে কমেন্ট কৰে স্যাৰ আপুনি আপোনাৰ ইয়াত আহিছো হোমৱৰ্ক কৰিবলৈ ন এটো হোমৱৰ্ক কৰা বাট তোমাৰ মোটিভটো এটো হ'ব নালাগে যে হোমৱৰ্ক তেন্তে তো তুমি নোটস কিনিও পঢ়িব পাৰিবা ন নোটসটো সব দিয়াই থাকে এইবিলাক বক শুনিব নালাগে তোমাৰ তুমি জাস্ট নোটসৰ পৰা চোৱা আৰু লিখি লোৱা এনেকে নহয় ঠিক আছে ন এইবোৰ বস্তু নিজে বুজিব চেষ্টা কৰিব লাগিব ঠিক আছে সো এতিয়া চাও আমি আৰু এটা আৰু কি দিয়া আছে আমাৰ ওকে ইয়াত আমাক কৈছে express in expanded form okay expanded form কি আছিল কোৱাচোন বিস্তাৰিত ৰূপ মনত আছে না নাই আমি ক্লাস 6 ত পাইছিলো এইবোৰ বিস্তাৰিত ৰূপ কিন্তু ক্লাস 6 ত আমি এনেকে পাইছিলো অকন মানে সিম্পল নাম্বার বোৰ জানে ধৰা 2 3 1 2 6 এনেকে নাম্বার পাইছিলো এইবোৰ কি আছিল মনত আছে না নাই যে ই কোত আছে ওয়ানছৰ প্লেসত ই কোত আছে টেনছৰ প্লেসত ই কোত আছে হান্ড্ৰেডছৰ প্লেসত ই কোত আছে থাউজেণ্ডৰ ই কোত আছে th লিখিছো ই কোত আছে 10000 হনে নহয় 10000 তো এনেকৈ আমি শিকিছিলো কিন্তু ইয়াত এইবোৰ কি হ'ব জানা এইবোৰ মনত আছে না দশমিকৰ পিছত কলে ইয়াক আমি কম 10th এটো ঘৰক আমি কি বুলি কম 10th আৰু ইয়াৰ মানটো কি হ'ব 1/10 ইয়াক আমি কি বুলি কম 100th th লাগিব 100th জানে 10th তুমি এনেকৈ লিখিবা 10th এবোৰ ক্লাস 7 ত পাইছা 100 তো কি লিখিবা 1/100 ইয়াৰ মানটো কি হ'ব 1/1000 ঠিক আছে ওকে তো এনেকৈ লিখিম আমি চাবা এক নম্বৰটো মই কৰাই দিছো বহুত ধুনিয়া হে একেবাৰে তুমি টেনশন লবলগিয়া একো নাই ইয়াত টেনশন লবলগিয়া একোই নাই স্টুডেন্টস 3 4 8 তো এটো আমি কৰিম আচ্ছা আমি প্ৰথমে আমি ডিসাইড কৰো যে কোন কাৰ ঘৰত আছে ওয়ানস টেনস হান্ড্রেডস থাউজেন্ড 10000 তো এই 1 টো আছে 10000 এর ঘৰত তো 10000 দিয়া 1 into 10000 তাৰ পিছত প্লাস 5 টো কাৰ ঘৰত আছে এই 5 টো কাৰ ঘৰত আছে জলদি বলো 1000 এর ঘৰত তো 5 into 1000 এই 3 টো কাৰ ঘৰত আছে 100 ৰ 3 into 100 এই 7 টো কাৰ ঘৰত আছে 7 টো আছে ও 10 ৰ ঘৰত তো 7 into 10 তাৰ পিছত কোৱা এতিয়া দশমিকৰ পিছত আহিল ন এটো কাৰ ঘৰত আছে 1/10th 1/100th 1/8 তো 3 টো আছে 1/10th ৰ ঘৰত 1/10th ৰ ঘৰত 4 টো আছে এই 4 টো দশমিকৰ পিছত থকা 4 টো 1/100th
আৰু প্লাছ দিয়া 8 টো কাৰ ঘৰত আছে 1/1000 1/1000 1000 ঘৰত ডান হৈ গ'ল তেন্তে তুমি ইয়াক কেনেকৈ লিখিব এইটো এনেকৈ থৈ দিলেও হ'ব বা তুমি আকৌ চোৱাচোন যেহেতু আমি এইকেইটা এইটো চেপ্টাৰত আমি এক্সপনেণ্টৰ বিষয়ে পঢ়ি আছোঁ হয়নে নহয় তো এইকাৰণে আমি ইয়াক কেনেকৈ লিখিম যে 1 ইনটু চোৱা তুমি ইয়াক কেনেকৈ লিখিব পাৰিব 1 ইনটু 10,000 বা অকল তুমি 10 টু দি পাৱাৰ 4 লিখিলেও হ'ব হয়নে নহয় বা 1 ইনটু 10 টু দি পাৱাৰ 4 লিখিলে ভাল হ'ব বেছি 1 ইনটু 10 টু দি পাৱাৰ 4 5 ইনটু 10 টু দি পাৱাৰ 10 কিউব 3 ইনটু 10 স্কুৱেৰ আৰু প্লাছ 7 ইনটু 10 টু দি পাৱাৰ 1 নিলিখিলেও হ'ব তাৰপিছত ওপৰত কি দি দিবা 3 চোৱা এই দুটা পূৰণ হৈ যাব হয়নে নহয় 3 ইনটু 1 3 আৰু 10 স্কুৱেৰ 10 অকল 10 তাৰপিছত 4 10 স্কুৱেৰ তাৰপিছত কি হৈ যাব তুমি ইয়াক লিখিব পাৰিবা 8 10 টু দি পাৱাৰ 10 কিউব তো এনেকৈ লিখাতকৈ এই যে আমাক যে এনেকৈ যে লিখিছোঁ এইটো তলত লিখাতকৈ আমাৰ বেছি ভাল হ'ব চাবা মই দেখুৱাই দি আছোঁ তোমালোকে ধুনীয়াকৈ চোৱা এইকেইটা তুমি মাইনাছতো লিখিব পাৰিবা 10 টু দি পাৱাৰ 4 5 ইনটু 10 কিউব 3 ইনটু 10 স্কুৱেৰ আমি এক্সপনেণ্টত লিখি আছোঁ বুজি পাইছানে নাই 7 ইনটু 10 টু দি পাৱাৰ 1 দি দিয়া 3 ইনটু এই যে তলত যে পাৱাৰটো আছে ন 1 টু ওপৰত গ'লে -1 দিয়া 4 ইফালে দিয়া 10 মাইনাছৰ স্কুৱেৰ আকৌ 8 10ৰ মাইনাছ কিউব okay did you get the point students did you get the point or not কোৱা এইবোৰ কিমান ধুনীয়া মানে নহয় এইটো যদি PDF লাগে আমাৰ অস্পিন একাডেমি ৱেবছাইটটো ভিজিট কৰিবা ডেছক্ৰিপশ্যনত লিংক চোৱা দিয়া আছে আমাৰ এপটো ডাউনলোডৰ লিংক দিয়া আছে গ্ৰুপৰ লিংক দিয়া আছে আটাইবোৰ ডেছক্ৰিপশ্যনটো পঢ়িব চেষ্টা কৰিবা আৰু বাকি যিটো এটা লাষ্টত আছে এইটো নিজে কৰিব চেষ্টা কৰিবা I hope you all can do it please subscribe the channel thank you